যুক্তিবাদলৈ স্বাগতম জনাইছো। নমস্কাৰ, মই সমুজ্জ্বল দত্ত। উচ্ছেদ অভিযান চলিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত। গৰুখুটিৰ পিছত লামডিঙত চলিছে উচ্ছেদ অভিযান আৰু এই উচ্ছেদ অভিযানক একাংশই আদৰণি জনাইছে, আন একাংশই এই উচ্ছেদ অভিযানৰ জৰিয়তে পুঁজিপতিৰ হাতত মাটি গতাই দিব বিচাৰিছে বুলিও অভিযোগ উত্থাপন কৰা পৰিলক্ষিত হৈছে। মুঠৰপৰত উচ্ছেদক লৈ ৰাজনীতি আৰম্ভ হৈছে। আক্ৰোশৰ ৰাজনীতি সঁচাকৈ আৰম্ভ হৈছে নেকি? ভাৰতীয় জনতা পাৰ্টিয়ে সংখ্যালঘু লোকসকলক লৈ আক্ৰোশৰ ৰাজনীতি আৰম্ভ কৰিবলৈ লৈছে নেকি? এই প্ৰশ্নও সন্মুখলৈ আহিছে। উল্লেখ্য যে বিভিন্ন সময়ত উচ্ছেদক লৈ ৰাজ্যৰ ৰাজনীতি উত্তপ্ত হৈ পৰে, কিন্তু শেহতীয়াভাৱে দেখিবলৈ পোৱা গ'ল গৰুখুটি কাণ্ডৰ পিছত লামডিঙৰ উচ্ছেদ অভিযান শান্তিপূৰ্ণভাৱে হৈছে আৰু শেহতীয়াভাৱে ঢেকীয়াজুলিত উচ্ছেদ চলাবলৈ ইতিমধ্যে প্ৰস্তুতি চলাইছে প্ৰশাসনে। এই সমগ্ৰ বিষয়টোক লৈ উচ্ছেদ আৰু ৰাজনীতি সমগ্ৰ বিষয়টোক লৈ আলোচনা কৰিবৰ বাবে আমি ষ্টুডিঅ'লৈ আজি আমন্ত্ৰণ জনাই আনিছোঁ বিশিষ্ট সাংবাদিক বিশ্লেষক ৰণেন কুমাৰ গোস্বামী ডাঙৰীয়া। আপোনাক স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মাজলৈ। আমাৰ সৈতে ষ্টুডিঅ'ত আছে বিজেপিৰ মুখপাত্ৰ কিশোৰ উপাধ্যায়, আপোনাকো স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মাজলৈ। আমাৰ সৈতে আছে ৰাইজৰ দলৰ মুখপাত্ৰ আজিজুৰ ৰহমান, স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মাজলৈ। আমাৰ সৈতে আছে কংগ্ৰেছৰ মুখপাত্ৰ ৰূপক দাস, আপোনাকো স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মাজলৈ। আৰু কিছু সময়ৰ পাছতে দিল্লীৰ পৰা আমাৰ সৈতে থাকিব আমছুৰ সাধাৰণ সম্পাদক মিন্নাতুল ইছলাম। আমি কিছু সময়ৰ পাছতে মিন্নাতুল ইছলামৰ সৈতেও সংযোগ স্থাপন কৰিম। প্ৰথমে মই আৰম্ভ কৰিব বিচাৰিছোঁ কিশোৰ উপাধ্যায় ডাঙৰীয়াৰ পৰা। যিহেতু বিজেপি চৰকাৰে ইতিমধ্যে গৰুখুটিত উচ্ছেদ চলোৱাৰ পিছত লামডিঙত উচ্ছেদ চলাইছে আৰু শেহতীয়াভাৱে বনাঞ্চল বেদখল মুক্ত কৰাৰ ক্ষেত্ৰত দখলমুক্ত কৰাৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। আগন্তুক সময়ছোৱাত কি ব্যৱস্থা গ্ৰহণ কৰিব দখলমুক্ত কৰিবৰ বাবে, অবৈধ দখলমুক্ত কৰিবৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰিব? যিহেতু বিজেপি চৰকাৰে সত্ৰ দেৱালয়ৰ বহু ভূমি মুকলি কৰাৰ ক্ষেত্ৰত এটা শ্লোগান দিছিল আৰু সেই শ্লোগান লৈ শাসনলৈ অহাও পৰিলক্ষিত হৈছিল। কিশোৰ উপাধ্যায় ডাঙৰীয়া, প্ৰথম কথাটো হ'ল যে ভাৰতীয় জনতা পাৰ্টীয়ে আমাৰ মেনিফেষ্টত আছে যে আমি সত্ৰৰ মাটি হওক, মন্দিৰৰ মাটি হওক, মছজিদৰ মাটি যদি দখল হৈছে, আমাৰ যিকোনো প্ৰাৰ্থনা গৃহ য'তে নাথাকক কিয়, ধৰ্মীয় অনুষ্ঠান বা যিখিনি মাটি চৰকাৰী মাটি বেদখল হওক, ফৰেষ্টৰ মাটি বেদখল হওক, এই গোটেই মাটিবিলাক আমি উচ্ছেদ কৰিম, সেইটো আমাৰ বা মোকলাম, সেইটো আমাৰ মেনিফেষ্টো। গতিকে আজি ভাৰতীয় জনতা পাৰ্টীক অসমৰ ৰাইজে সংখ্যাগৰিষ্ঠতা দিছে আৰু আমাৰ যি মেনিফেষ্টো সেই মেনিফেষ্টোৰ কামবিলাক কৰিবৰ কাৰণে আমাক আদেশ দিছে। গতিকে ৰাইজৰ আদেশ মতে আমি কাম কৰিব ওলাইছোঁ। এতিয়া গৰুখুটি এটা হ'ল, আপুনি লামডিঙৰ যিটো কথা কৈছে, লামডিঙৰ কথাটোতো এনেও আমি এইটো উচ্ছেদ কৰিবলগীয়া আছিল। মাননীয় উচ্চ ন্যায়ালয়ে যিহেতুকে আদেশ দিছে, গতিকে এই ন্যায়ালয়ৰ আদেশৰ কথাও আছে আৰু আমাৰ মেনিফেষ্টো বা ৰাইজৰ আদেশৰ কথাও আছে। এই গোটেই কথা মিলি যে আজি ফৰেষ্টৰ লেণ্ড বুলিয়ে নহয়, আপুনি ফৰেষ্টৰ লেণ্ড দখল, মন্দিৰৰ দখল, সত্ৰৰ বেদখল, এনেকুৱা ধৰণৰ যি কাৰবাৰ চলিছে বিগত দিনবোৰত, গতিকে আমাৰ চৰকাৰে এই যে চৰকাৰী মাটিয়ে হওক বা যিখিনি মাটি আছে বেদখলকাৰীয়ে যেনেকৈ বেদখল কৰিছে তেখেতসকলক তাৰ পৰা উচ্ছেদ কৰাৰ চৰকাৰৰ দায়িত্ব। গতিকে আমাৰ চৰকাৰে যেনেকৈ মেনিফেষ্টত ৰাইজক কথা দিছিল যে আমি বেদখল উচ্ছেদ কৰিম, আমাৰ মাটিবিলাক উদ্ধাৰ কৰা হ'ব, চৰকাৰৰ মাটি হওক, ফৰেষ্টৰ মাটি হওক, এই গোটেইখিনি কাম কৰা হ'ব। আৰু এটা কথা সুধিছোঁ এইখিনিতে যে ধৰ্মীয় সংখ্যালঘুৰ ক্ষেত্ৰত বিজেপিয়ে সেই অঞ্চলসমূহত বিশেষভাৱে উচ্ছেদ চলাবলৈ অগ্ৰসৰ হৈছে নেকি? বিশেষভাৱে নহয়, এতিয়া ধৰ্মীয় সংখ্যালঘু বুলি কোনো কথা নাই, কিন্তু এতিয়া মাটি দখল কৰিছে যদি ধৰ্মীয় সংখ্যালঘুৱে, গতিকে আমিতো ধৰ্মীয় সংখ্যালঘু বুলি যোৱা নাই, আমি কৈছোঁ বেদখলকাৰী। আপুনি এতিয়া লামডিঙৰ যিখিনি ফৰেষ্ট থাকিব, সেই ফৰেষ্টত যদি কোনোবা হিন্দু মানুহ থাকিব পাৰে, কোনোবা বৌদ্ধ মানুহ থাকিব পাৰে বা কোনোবা মুছলমান থাকিব পাৰে, তাত এইটো কথা আমি সেই ধৰ্মৰ চাইটো কথা কোৱা হোৱা নাই যে এতিয়া তাত বেদখল কৰোঁতে গৰিষ্ঠ সংখ্যক মানুহে ফৰেষ্ট বেদখল কৰিছে, তাত যদি গৰিষ্ঠ সংখ্যক মানুহ ধৰ্মীয় সংখ্যালঘু আছে, তাত আমি দায়ী নেকি? আমিতো দায়ী নহয়। আজি আপুনি নদীৰ গোটেই মাটি দখল কৰিব, তাত ধৰ্মীয় সংখ্যালঘুৱে যদি বেদখল কৰিব গৈছে, তেতিয়াহ'লে প্ৰব্লেমটো আমাৰ নে তেওঁলোকৰ? আজি আপুনি শিৱ মন্দিৰৰ মাটি দখল কৰিব, আপুনি বটদ্ৰৱাৰ মাটি দখল কৰিব, যিসকল মানুহ বেদখলকাৰী, ইয়াত ধৰ্মৰ কথা আহিব নোৱাৰে। ইয়াত এতিয়া কিন্তু দুৰ্ভাগ্যবশতঃ মেক্সিমাম সত্ৰ বা ফৰেষ্টৰ যিমান মাটি বেদখল কৰা হৈছে, এতিয়া ঢেকীয়াজুলি যি 11টা চহৰৰ কথা কোৱা হৈছে, মই এই ঢেকীয়াজুলি চহৰৰ কথা আপোনাৰ 29 আগষ্ট 2020 তাৰিখে মই তেতিয়াৰ মাননীয় মুখ্যমন্ত্ৰীক মই নিজে মেমৰেণ্ডাম দিছিলোঁ যে উইদিন এ স্পেন অফ 3 ইয়াৰ্ছ, 3 বছৰৰ ভিতৰত তাত প্ৰায় 8,000 নতুনকৈ ঘৰ বনোৱা হৈছে চৰত।
তো ইয়াত এটা কিছুমান কথা আছে যে কিছুমান মানুহক লৈ গৈ বহুৱা হৈছে দুই ধৰণৰ এটা এই যে কিছুমান মানুহক লৈ গৈ বহুৱাই তাৰ পৰা পইচা লোৱা হৈছে এই যে আজি কালি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া কিছুমানৰ নামও ক'লে আৰু কিছুমান হৈছে যে সমষ্টিবিলাক কিছু সংখ্যক মানুহৰ পিছলৈ সুবিধা হোৱাকৈ সেই সমষ্টিসমূহ যাতে দখল কৰিব পৰা যায় এই পৰিকল্পনাৰেও কিন্তু কিছু কিছু সমষ্টিত এইসকল মানুহক ধুবুৰী বৰপেটা অমুক তমুক য'ৰে পৰা নহওক কিয় তাৰ পৰা লৈ গৈ তাক স্থাপনৰ এটা ব্যৱস্থা কৰা হৈছে এইটো এটা এই ধৰণৰ দুটা অকল এটাই বিষয়বস্তু নহয় এই মাটি দখলৰ লগে লগে সেই মানুহবিলাকে জানক নাজানক কিন্তু যিসকল মানুহে লৈ গৈ তেওঁলোকক বহুৱাইছে তেওঁলোকে কিন্তু এটা পৰিকল্পিত এক ষড়যন্ত্ৰৰ অংশৰূপে এই গোটেই কামবিলাক কৰিছে আজিজুৰ ৰহমান ডাঙৰীয়া ইতিমধ্যে কিশোৰ উপাধ্যায় ডাঙৰীয়াই যিখিনি কথা কৈছে যে উচ্ছেদক লৈ চৰকাৰৰ উচ্ছেদক লৈ বিভিন্ন পক্ষই সমৰ্থন জনাইছে আদৰণি জনাইছে কিন্তু সেই উচ্ছেদ কোনো ক্ষেত্ৰত ধৰ্মীয় সংখ্যালঘুৰ বিপৰীতে বা ধৰ্মীয় সংখ্যালঘুৰ ক্ষেত্ৰত আক্ৰোশমূলক এটা ৰাজনীতি কৰাৰ ক্ষেত্ৰত এনেকুৱা উচ্ছেদ হৈছে নেকি ৰাইজৰ দলৰ তৰফৰ পৰা কেনেকুৱা ধৰণৰ মন্তব্য হ'ব চাওক প্ৰথম কথা হৈছে যে ধৰ্মীয় দৃষ্টিকোণৰ ফালৰ পৰা আক্ৰোশমূলকভাৱে হৈছে নে নাই এইটো বুজি আছে আৰু অসমৰ জনসাধাৰণ ইমান অকৰা নহয় গতিকে অসমৰ জনসাধাৰণে কথাখিনি বুজি আছে কি উদ্দেশ্যৰে বিজেপি বৰ্তমানৰ চৰকাৰখনে এই উচ্ছেদ কাৰ্য লৈছে সেইটো মানুহে বুজি পাই আছে দ্বিতীয় কথা হৈছে চাওক যে বনাঞ্চলত বেদখল হৈছে সত্ৰত বেদখল হৈছে আমাৰ কিশোৰ উপাধ্যায় ডাঙৰীয়া অলপ আগতে কৈছে যে যিমান ধৰ্মীয় অনুষ্ঠান আছে এইবিলাকত যদি বেদখল হৈ আছে তেখেতসকলৰ মেনিফেষ্টত আছিল কথাখিনি গতিকে সেইমতে তেখেতসকলক যিহেতু অসমৰ জনসাধাৰণে দায়িত্ব দিছে গতিকে তেওঁলোকে কৰিব গৈ আছে কিন্তু আমি বিচাৰোঁ যে প্ৰথমতে তেখেতসকলে কিমান ভূমি আজি সত্ৰৰ কিমান ভূমি বেদখল হৈ আছে বনাঞ্চলৰ কিমান ভূমি বেদখল হৈ আছে সমগ্ৰ অসমতে শদিয়াৰ পৰা ধুবুৰীলৈকে আৰু কৰিমগঞ্জৰ পৰা একেবাৰে জোনাইলৈকে মানে যিমান ভূমি বেদখল হৈ আছে গোটেই কথাখিনি শ্বেতপত্ৰ আকাৰত প্ৰকাশ কৰিব লাগে আগত প্ৰথমতে যে অমুক জেগাত অমুক ঠাইত অমুক সত্ৰৰ অমুক মছজিদৰ অমুক বৌদ্ধ বিহাৰৰ অমুক বনাঞ্চলৰ অমুক অভয়াৰণ্যৰ ইমান বিঘা বা ইমান হেক্টৰ ভূমি বেদখল হৈ আছে এইটো আগতে ক্লিয়াৰ কৰি ল'ব লাগে তাৰ পাছত তেখেতসকলে উচ্ছেদ কৰিব যাওক আৰু তৃতীয়তে মই এই কথাটো ক'ব বিচাৰিম যে কল্যাণকামী ৰাষ্ট্ৰৰ প্ৰধান দায়িত্ব হৈছে যে মানুহক খাদ্য বস্ত্ৰ আৰু বাসস্থানৰ ব্যৱস্থা কৰি দিয়া কিন্তু দেখা গৈছে যে বিজেপি শাসনত অহাৰ পিছত গৰুকুটিয়েই কওক বা লামডিঙেই কওক বা এতিয়া ঢেকীয়াজুলিত উচ্ছেদ কৰিবৰ কাৰণে তেখেতসকলে কুচকাৱাজ চলাই আছে বা অন্য কোনোবা ঠাইত আকৌ কৰিব গতিকে বনাঞ্চলৰ মাটি বেদখলমুক্ত কৰাত আমাৰ কোনো ধৰণৰ আপত্তি নাই ঠিক তেনেকৈ সত্ৰৰ ভূমি বেদখলমুক্ত কৰাত আমাৰ কোনো ধৰণৰ আপত্তি নাই বা চৰকাৰী ভূমিও যদি বেদখলমুক্ত কৰিব যায় তাতো আমাৰ কোনো আপত্তি নাথাকিব কিন্তু আমি এই কথাটোৱে বাৰে বাৰে চৰকাৰক কৈ আছোঁ যে যিসকল লোকে তাতে বসবাস কৰি আছে সেইসকল লোকক বিকল্প সংস্থাপনৰ ব্যৱস্থাটো কৰি ল'ব লাগে কাৰণ অধিক সংখ্যক লোক যিমান লোকক যোৱাকালি যিখিনি মানুহ বা আজি যিখিনি মানুহ লামডিঙৰ পৰা নিজে আঁতৰি গৈছে বা চৰকাৰ উচ্ছেদ কৰিছে আপুনি চাব তাতে অধিক সংখ্যক লোকেই ভূমিহীন লোক বা অধিক সংখ্যক লোকেই দুখীয়া দৰিদ্ৰ লোক এই মানুহখিনিক এই কোভিডৰ এনেকুৱা এটা ভয়াৱহ পৰিস্থিতিৰ সময়ত মুকলি আকাশৰ তললৈকে ঠেলি দিয়াটো এইটো কল্যাণকামী ৰাষ্ট্ৰ এখনৰ অংগৰাজ্য চৰকাৰৰ কাৰণে কিমান যুক্তিসংগত হৈ আছে এইটো মই ভাবোঁ যে বিজেপিৰ মুখপাত্ৰগৰাকীয়ে তেখেতে উত্তৰ দিব এইটো কথাটো যে কিমান যুক্তিসংগত হৈ আছে গতিকে এইটো অসমবাসী জনসাধাৰণে বুজি পাই আছে গতিকে আমি ক'ব বিচাৰিছোঁ যে চৰকাৰে এই মানুহখিনিক যিসকলক উচ্ছেদ কৰা হ'ব তেখেতসকলক বিকল্প সংস্থাপনৰ এটা ব্যৱস্থা কৰি দিয়া হওক বিকল্প সংস্থাপনৰ ব্যৱস্থা এইকাৰণে আমি কৈ আছোঁ কাৰণ গৰীব মানুহ দুখীয়া মানুহ মুকলি আকাশৰ তললৈ যাব আজি তেওঁলোকে লামডিঙৰ পৰা তেওঁলোকে উচ্ছেদ কৰি দিয়া হৈছে তেওঁলোকৰ যিহেতু নিজস্ব ভূমি নাই তেওঁলোকে ক'ত যাব হয়তো অন্য কোনোবা চৰকাৰী ভূমিত গৈ তেওঁলোকে আকৌ ঘৰ বাৰী বনাব গতিকে এই তেনেকুৱা হৈছে গৰুকুটিৰ যিখিনি মানুহক উচ্ছেদ কৰি দিয়া হৈছে আমি নিজে তাতে ফিল্ডত গৈছিলোঁ তাতে যোৱাৰ পাছত আমি দেখিছোঁ যে দুটা সুঁতি এটা সুঁতিৰ পাৰ হৈয়েই মানুহখিনিক উচ্ছেদ কৰি দিয়া হ'ল আৰু সেই মানুহখিনিক আনটো সুঁতি অলপমান পিছফালে 200-300 মিটাৰ পিছফালে গৈ সেই সুঁতিটো পাৰ কৰি আকৌ সেই চৰকাৰী ভূমিতে তেওঁলোকক থাকিবৰ কাৰণে জিলা প্ৰশাসনৰ ফালৰ পৰা আঙুলি দি দেখুৱাই দিয়া হ'ল গতিকে সেই মাটিখিনিতো চৰকাৰী ভূমি এতিয়া এটা প্লট চৰকাৰী প্লটৰ পৰা মানুহখিনি উঠাই দি জোৰ জবৰদস্তি উঠাই দি আনটো চৰকাৰী ভূমিত নি তেওঁলোকক আকৌ থাকিবৰ কাৰণে যদি আঙুলি দেখাই দিয়া হয় সেইটো কেনেকুৱা ধৰণৰ উচ্ছেদ হ'ল আকৌ সেইটো কেনেকুৱা ধৰণৰ চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ এটা শ্লোগান হ'ল এইটো গতিকে এইবিলাক আচলতে চৰকাৰে কৰিম বুলিয়ে কৰি আছে মানুহৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিম বুলিয়ে কৰি আছে আৰু যিটো কথা আপুনি কৈ আছে যে ধৰ্মীয় সংখ্যালঘুসকলক টাৰ্গেট কৰি থকা হৈ আছে নেকি মই মাত্ৰ এটা উদাহৰণ দিম
মই কিশোৰ উপাধ্যায় ডাঙৰীয়াৰ লগত বেলেগ এটা টিভি চেনেলত এই কথাটো মই কৈছিলোঁ তেখেতৰ নিজৰ সমষ্টি যিটো বৰচালা সমষ্টিত এই চৰকাৰ নতুন চৰকাৰ অহাৰ পিছত এটা উচ্ছেদ অভিযান চলিছিলে সেই যিটো দাগৰ মাটিত বসবাস কৰা ধৰ্মীয় সংখ্যালঘুসকলক উচ্ছেদ কৰা হৈছিলে সেই একেখিনি দাগৰ মাটিত প্ৰায় 400 বিঘাতকৈ অধিক মাটি আছে তাত কিন্তু অন্য সম্প্ৰদায়ৰ অন্য বিশেষ এটা সম্প্ৰদায়ৰ লোকে বসবাস কৰি আছে আজিলৈকে সেই মানুহখিনিক এটা নোটিছ দিয়া হোৱা নাই যে আপোনালোকে এই ভূমিখিনি এৰি দিয়ক সেইটো চৰকাৰী ভূমি কিন্তু এই কথাটো কোনো অস্বীকাৰ কৰিব নোৱাৰে অন ৰেকৰ্ড মই কৈ আছোঁ যে একেখিনি দাগৰ ধৰ্মীয় সংখ্যালঘু মুছলমানসকলক উচ্ছেদ কৰি দিয়া হ'ল কিন্তু সেই একে দাগৰে 400 বিঘাতকৈ অধিক ভূমিত বসবাস কৰি আছে অন্য এটা বিশেষ সম্প্ৰদায়ৰ লোক তেওঁলোকক কিন্তু একো কোৱা হোৱা নাই সেইকাৰণে আমি কৈ আছোঁ যে আমি কোনো বিশেষ সম্প্ৰদায়ৰ বিৰুদ্ধে নহয় আমি ক'ব বিচাৰিছোঁ যে চৰকাৰী ভূমি হওক সকলোখিনি ভূমিয়েই বেদখলমুক্ত কৰিবৰ কাৰণে চৰকাৰে যে উদ্যোগ লৈছে এইটো আমি বেয়া পোৱা নাই কিন্তু মানুহখিনিক বিকল্প সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে আৰু ধৰ্ম নিৰ্বিশেষে জনগোষ্ঠী নিৰ্বিশেষে সকলোকে সমান দৃষ্টিৰে চাব লাগে এই কথাটো আমি ক'ব বিচাৰিছোঁ আৰু মই এটা কথা অনুকিয়াব বিচাৰিছোঁ এইটোৱেই যে কিশোৰ উপাধ্যায় ডাঙৰীয়াই যেতিয়া কথাখিনি কৈছিল তেওঁ কৈছিল যে সকলো ধৰ্মীয় বা সকলো মানে বেদখল তেখেতসকলে উচ্ছেদ কৰি বা মুকলি কৰিবৰ কাৰণে তেওঁলোকে আগভাগ লৈ আছে চৰকাৰ দায়িত্ব দিছে ৰাইজে মই তেখেতক ক'ব বিচাৰিছোঁ যে আজি কিমান বিঘা ৱাকফ সম্পত্তি বেদখল হৈ আছে আজি এই ফেঞ্চি বাজাৰতেই মাছখোৱাত লাখটকীয়া গুৱাহাটী শিলচৰ তেজপুৰ লখিমপুৰ অসমৰ বিভিন্ন চহৰত কিমান বিঘা ৱাকফ প্ৰপাৰ্টি বেদখল হৈ আছে বিভিন্ন পুঁজিপতিয়ে তেওঁলোকে গ্ৰাস কৰি আছে সেইখিনিৰ ক্ষেত্ৰত চৰকাৰে কি ভূমিকা লৈ আছে বা কি ভূমিকা ল'ব সেই কথাখিনিও ক্লিয়াৰ হ'ব লাগে গতিকে সেইকাৰণেই মই বাৰে বাৰে কৈ আছোঁ যে চৰকাৰে এটা শ্বেতপত্ৰ প্ৰকাশ কৰক আচলতে কিমান বিঘা ভূমি বিভিন্ন পক্ষই বেদখল কৰি আছে সেইটো আগতে ৰাজহুৱা কৰা হওক ঠিক আছে কিশোৰ উপাধ্যায় ডাঙৰীয়াই ইয়াৰ উত্তৰ দিব কিন্তু তাৰ পূৰ্বে মই কংগ্ৰেছৰ দৃষ্টি কি হ'ব এই উচ্ছেদৰ ক্ষেত্ৰত ৰূপক দাস ডাঙৰীয়া চাওক ইতিমধ্যে ৰাইজৰ দলৰ মুখপাত্ৰ তেখেতে কথাখিনি ভহিয়াই কৈছেই এতিয়া এইটো এটা সন্দেহৰ সৃষ্টি হৈছে কাৰণ যিবিলাক উচ্ছেদ হৈছে আমি সকলোৱে দেখিছোঁ যে এটা বিশেষ ধৰ্মীয় মানুহক লৈ কৰা হৈছে আৰু এই যিটো কথা ক'লে গৰুখুটিৰ যিটো কথা যে তাৰ পৰা তেওঁলোকক উচ্ছেদ কৰা হ'ল আৰু অলপ দূৰত তেওঁলোকক থাকিবলৈ দিয়া হ'ল আৰু সেইটো প্ৰশাসনেও কৈছে জিলা প্ৰশাসনে কৈছে যে আমি তেওঁলোকক তাত ৰিহেবিলেট কৰিছোঁ এই ধৰণৰ কথাবিলাক যিবিলাক হৈছে এতিয়া সেই মাটিখিনি কি মাটি চৰকাৰে যদি দিছে তেওঁলোকক কাগজ পত্ৰ দিব লাগে কাৰণ এই ঘটনাবিলাক সদায় এটা মানে ৰাজনৈতিক ইস্যু কৰাৰ কাৰণে যিটো চৰকাৰী পক্ষ বা হেৰিৰ চেষ্টা চলাইছে এই ধৰণৰ কথাবিলাক হ'ব নালাগে কাৰণ তেওঁলোকক আজি উচ্ছেদ কৰিলে আৰু তেওঁলোকক আজি এটা জেগা দেখাই দিয়া হ'ল 10 বছৰ পিছত 20 বছৰ পিছত আৰু এখন চৰকাৰ আহিব আহি তেওঁলোকক আৰু চৰকাৰী মাটি বেদখল কৰা বুলি ক'ব কি তেওঁলোকে বাৰে বাৰে তেনেকৈ উচ্ছেদৰ সন্মুখীন হৈ থাকিব নেকি গোটেই জীৱনটো তেওঁলোকে থাকিব নেকি এই কথাবিলাক স্পষ্ট হ'ব লাগে যি কথাখিনি কৈছে সেইটো সত্য কথা যে চৰকাৰে সেই কথাখিনি ৰাইজক অৱগত কৰিব লাগে যে তেওঁলোকে এই উচ্ছেদ কৰি পেলাই যিখিনি ভূমি তেওঁলোকৰ মানে উচ্ছেদমুক্ত হ'ল কি কয় বেদখল মুক্ত হ'ল সেই ভূমিখিনিক তেওঁলোকে অনাগত দিনত কি কৰিব সেইটো এটা ডাঙৰ প্ৰশ্ন যে আজি যদি কৈছে যে আজি যেনেকৈ আপোনাক কৈছে যে লামডিঙত বনাঞ্চল তাত হেৰি কৰিছিলে আদা খেতি কৰি আছিলে সেইটো উচ্ছেদ কৰিলে আজি উচ্ছেদ কৰি তাত বনাঞ্চল কৰিব নে অনাগত দিনত আৰু সেই খেতিৰ কাৰণে সেই মাটিখিনি ব্যৱহাৰ কৰা হ'ব নে কোনোবা বেলেগক সেই মাটিখিনি পিছত দি দিয়া হ'ব এই কি কৰা হ'ব সেই বস্তুটো সমান্তৰালভাৱে চৰকাৰে প্ৰকাশ কৰিব লাগে সেইকাৰণে এওঁ যিটো কথা কৈছে সেই দাবীটোক আমিও সমৰ্থন জনাইছোঁ যে চৰকাৰখনে এখন শ্বেতপত্ৰ প্ৰকাশ কৰিব লাগে আৰু য'ত এই সমূহ কথাবিলাক তাত সন্নিৱিষ্ট হয় যেনেকৈ আজি বিজেপি মুখপাত্ৰ ডাঙৰীয়াই কৈছে যে তেওঁলোকৰ নিৰ্বাচনী ইস্তাহাৰত এই কথাবোৰ আছিলে আৰু তাৰ মৰ্মে তেওঁলোকে কৰিছে আৰু তেওঁ ক'ব বিচাৰিছে যে ৰাইজে তেওঁলোকক মেণ্ডেট দিছিলে আৰু ৰাইজৰ সেই মানে হেৰিৰ প্ৰতি সন্মান জনাই তেওঁলোকে কৰিছে ঠিক আছে কিন্তু তেওঁলোকে কৰক উচ্ছেদৰ আমি কেতিয়াও বিৰোধিতা নকৰোঁ কিন্তু উচ্ছেদটোৰ লগে লগে এই যিখিনি মানুহ তাৰ পৰা উচ্ছেদ কৰা হয় এতিয়া আমি দেখিছোঁ যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা বাইট দিছিলে যে তাত বৰপেটাৰ পৰা যোৱা বুলি মানুহ আছে নগাঁৱৰ পৰা মানুহ যোৱা বুলি কৈছে বহুতক নি তাত বহোৱা হৈছিলে এই মানুহবিলাক যদি নিছিলে তেওঁলোক কেলেই বহিলে তেওঁলোকে তাত কাম কৰিবৰ কাৰণে গৈছে নে বৰপেটা বা নগাঁও যি জিলাৰ পৰা বা যি জেগাৰ পৰা তেওঁলোক গৈছে তাত তেওঁলোকৰ থাকিবলৈ মাটি বাৰী আছে নাই প্ৰথম সেইটো কথা যদি আছে তেওঁলোকক তালৈকে ঘূৰাই পঠাওক আৰু কৰ্মসূত্ৰে যদি গৈছে তেতিয়াহ'লে কোনো কাকো ঘূৰাই পঠাব নোৱাৰে কৰ্মসূত্ৰে গৈছে তেওঁলোকে তাতে কাম কৰিব পাৰিব কিন্তু চৰকাৰী ভূমি বেদখল কৰা বা বনাঞ্চল বেদখল কৰাৰ ক্ষেত্ৰত আমিও বিৰোধিতা কৰিছোঁ এতিয়া কথা হ'ল সেই মানুহখিনি আচলতে ভূমিহীন নে তেওঁলোকৰ বেলেগ জেগাত ভূমি বা
ভূমি জমি সম্পত্তি তেওঁলোকৰ আছে কিন্তু তেওঁলোকে আৰু বেলেগ জেগাত তেওঁলোক গৈছে এই কথাটো চৰকাৰে তদন্ত কৰিব লাগে কৰি উচিত ব্যৱস্থা ল'ব লাগে আৰু তেওঁলোক যদি সঁচাই ভূমিহীন তেওঁলোকক ভূমি দিয়াৰ ব্যৱস্থা কৰিব লাগে আৰু তেওঁলোকৰ যদি ক'ৰবাত পৈতৃক সম্পত্তিয়ে হওক বা ভূমি তেওঁলোকৰ যদি অসমৰ ভিতৰত ক'ৰবাত আছে তেতিয়াহ'লে তেওঁলোকক সেইবিলাক জেগাত পুনৰ ঘূৰাই পঠাব লাগে যে আপোনালোকৰ এইখিনি মাটি আছে এইখিনি মাটিত আপোনালোক থাকিব লাগিব এই কথাবিলাক মানে খোলসা হ'ব লাগে এইবিলাক প্ৰকাশ হোৱা নাই যিটোৰ কাৰণে এটা ৰাজনৈতিক হৈ আছে আৰু মানুহখিনিয়ে এতিয়া মানে এটা এনেকুৱা হৈছে এটা কি হ'ব কি নহ'ব এটা মানে ভয় ভীতিগ্ৰস্ততাৰ মাজত এটা মানে এটা এটা মলিয়ন এটা পৰিৱেশৰ মাজত দুখৰ পৰিৱেশৰ মাজত আছে সেই বস্তুবিলাক ক্লিয়াৰ কৰি দিলে চৰকাৰী পক্ষৰ যি আজি ইয়াত আমাৰ মুখপাত্ৰ আছে তেওঁ হয়তো এই কথাখিনিৰ উত্তৰ দিব সেই কথাবিলাক অনাগত দিনত ৰণেন কুমাৰ গোস্বামী ডাঙৰীয়া উচ্ছেদৰ নীতি আৰু ৰাজনীতি এই বিষয়টো কেনেদৰে বিশ্লেষণ কৰিব বিচাৰিব ৰাজনীতি কম বেছি পৰিমাণ থাকিবই এনেই ৰাজনীতি মানে ভাৰতৰো ৰাজনীতি জয়প্ৰকাশে যিটো কৈছিল সেইটো কি ৰাজনীতি নাছিল নেকি কৈছে যে স্বৈৰাচাৰী শাসন ওফৰাব লাগে সেইটো কি ৰাজনীতি নাছিল নেকি ইমাৰ্জেঞ্চি সময়ত বোলে ইমাৰ্জেঞ্চি আমাৰ 44 ছেকশ্যন 40 চৰি ছেকশ্যন নহয় সংবিধানৰ 42nd এমেণ্ডমেণ্ট 42তম সংশোধনী সেইখন আঁতৰাব লাগে সকলো গোটেই ভাৰতীয়সকলৰ ভীষণ চব বাক শক্তি সকলো কাঢ়ি নিছিলে সেইটো কি ৰাজনীতি নহয় নেকি ৰাজনীতিৰ কথা কি দলীয় ৰাজনীতি হয় নে প্ৰ' পিপল ৰাজনীতি হয় কি ৰাজনীতি সেইটোহে কথা আচলতে ৰাজনীতি থাকিবই সেইটো ভাল অৰ্থত থাকিব পাৰে বেয়া অৰ্থত থাকিব পাৰে নিৰ্বাচনমুখী ৰাজনীতি থাকিব পাৰে আৰু দলবিলাকতো নিৰ্বাচনমুখী ৰাজনীতি থাকিবই তাত কোনো অস্বীকাৰ কৰিবলগা কথা নহয় আৰু কিবা খালি সেই নিৰ্বাচনমুখী ৰাজনীতি কৰোঁতে যিমান পাৰি মানে সাধাৰণ দুখীয়া মানুহবিলাক সাধাৰণতে বলি হয় চব জেগাতে হয় ইয়াতো হৈছে কথা হ'ল কি এটা কথা ঠিক দেই সেইটোত বোধহয় আমাৰ কোনো বোধহয় দ্বিমত নহ'ব যে বনাঞ্চলবিলাক কিন্তু আমাৰ পৰিৱেশৰে কওক সকলো পিনে কওক বনাঞ্চলত কিন্তু বনাঞ্চল কিন্তু আমি অটুট ৰাখিব লাগে গতিকে বনাঞ্চলত যিসকল মানুহ বহে তেওঁলোকক নি পেলাই বেলেগত সংস্থাপন দিব লাগে সেইটো কথাত আৰু সেইকাৰণেই চাগে গুৱাহাটী উচ্চ ন্যায়ালয়ে তেওঁলোকৰ নিৰ্দেশ দিছে সেইটোত আৰু চৰকাৰক ধৰিব লগা একোৱেই নাই কাৰণ সেইটো নিৰ্দেশ মানিবলৈ বাধ্য নহয় জানো আৰু বাকী যিটো হৈছে যে কল্যাণকামী ৰাষ্ট্ৰত আৰু যদি এটা কথা কওঁ দেই ইয়াতে এটা কথা কয় যে তেওঁলোক অবৈধ নাগৰিক তৎক্ষণাৎ কথা বতৰা নশুনাকৈ অবৈধ নাগৰিক বুলি কৈ দিয়ে 30 ডিচেম্বৰ মই অইন বিৰোধী দল ক'ৰবাত CPM কংগ্ৰেছ আমচু এইবিলাক চব বাদ দিছোঁ 30 ডিচেম্বৰ এই 2020 30 ডিচেম্বৰৰ দিনা অসম মানে বিধানসভাত চুক্তি ৰূপায়ণ মন্ত্ৰী মানে সৰ্বানন্দ সোণোৱালৰ হৈ উত্তৰ দি পেলাই চন্দ্ৰমোহন পাটোৱাৰীয়ে কৈছিলে চৰকাৰৰ হৈ যে 30 নৱেম্বৰলৈ মাত্ৰ 29,000 বিদেশীক বহিষ্কাৰ কৰা হৈছে তে যদি সেইখিনিয়ে পালে 5 বছৰ শাসন কৰি বাকী চবে কংগ্ৰেছকতো মানে নাকচে কৰিছে এতিয়া কংগ্ৰেছক এতিয়া দোষ দি লাভ নাই আৰু কংগ্ৰেছটো নাকচে কৰিছে মানুহে তোমালোক ক্ষমতাত থকাবিলাকে কি কৰিছা গতিকে সেইটো ক্ষেত্ৰত কোনো ধৰণৰ ডিফেন্স নাই এইটো কৈ লাভ তেওঁলোক নিজে চৰকাৰে কোৱা কথা দেই এইটো যদি ডিফেণ্ড কৰে আৰু মোক ক'ব লগা একো নাই যদি মিছা কৈছে যদি সৰ্বানন্দ সোণোৱালে মিছা কৈছে তাৰমানে উপায় নাই চৰকাৰ হৈ পেলাই চৰকাৰে কৈছে আপোনালোকৰ চৰকাৰখন কিন্তু ঘটনা হ'ল কি যে কল্যাণকামী ৰাষ্ট্ৰত কিন্তু এইটো আৰু আমাৰ ভাৰত ইজ এ ছিগনেটৰী হিউমেন ৰাইটছ ইয়াত ছিগনেটৰী এজন স্বাক্ষৰকাৰী কনভেনশ্যনত যে তাত সকলো জাতি ধৰ্ম সকলো নিৰ্বিশেষে সকলো মানুহক বাসস্থান আৰু বাকী ভাত কাপোৰৰ নিশ্চয়তা দিব লগা দিয়াটো কল্যাণকামী ৰাষ্ট্ৰৰ দায়িত্ব সেইটো কল্যাণকামী ৰাষ্ট্ৰটো এতিয়াও উঠি যোৱা নাই বহুতে চেষ্টা কৰি আছে কল্যাণকামী ৰাষ্ট্ৰটো উঠি যোৱাৰ কাৰণে চেষ্টা কৰি আছে আৰু মানুহ ইজাগাৰ পৰা সি জাগাত বহিবই প্ৰত্যেক বছৰে চৰকাৰী ৰিপৰ্ট মতে 12 লাখ মান 13 লাখ মান মানুহ বিহাৰৰ পৰা যায় কাম কৰিবলৈ যিটো লৈ পেলাই মহাৰাষ্ট্ৰৰ ৰাজনীতি ইমান দিন গৰম হৈ আছিলে হয় নহয় হা ভাল কথা যে বিজেপি দলে সেইটো সুৰক্ষা দিছিলে কিন্তু এই যে বিহাৰৰ পৰা যে মহাৰাষ্ট্ৰত যায় বিহাৰৰ পৰা অন্য ঠাইত যায় সেইটো কিন্তু সুৰক্ষা দিছিলে আমাৰ ইয়াৰ পৰা মানুহ যায় এটা সাধাৰণ উদাহৰণ দিছোঁ বিজেপি দলৰ নিজৰ কথা কৈছোঁ সেইটো ভাল ষ্টেপ আছিলে খুব সম্ভৱ এই উত্তৰ পূবৰ মানুহৰ ওপৰত মানে অত্যাচাৰ সঁচাকৈ হৈছিলে যে কৰ্ণাটকৰ ডেপুটি চিফ মিনিষ্টাৰ সকলে মত আছে চাগে কৰ্ণাটকৰ উপ মুখ্যমন্ত্ৰী হ'ব নহয় উপ মুখ্যমন্ত্ৰী বিজেপি উপ মুখ্যমন্ত্ৰী তেওঁ আহি পেলাই কৈছে আপোনাক ঘূৰি আহক মাতিছে তাত নি পেলাই মাতিছে নে নাই মাতিছে গতিকে সেই আচৰণটো সকলোতে হ'ব লাগে যে কৈছে যে অবৈধ নাগৰিকক আমি হয় অবৈধ নাগৰিক থাকিব নালাগে এতিয়া অবৈধ নাগৰিক থাকিলে চিনাক্তকৰণ কৰক NRCত যদি পোৱা নাই যদি
29,000 মানুহকে সেয়া কৈ পাইছে সেইটো চিনাক্ত কৰক চিনাক্ত কৰি ঠিক আছে সেইটোত কোনো মানুহ আমাৰ ইয়াতে কোনো মানুহ বোধহয় এয়া নহয় চাগে মোৰ মতে কোনো মানুহ বোধহয় আপত্তি নকৰে আৰু বাকী যিটো কথা সেইটো কথা আপত্তি কৰিব লগা নাই যে এটা ঠিক আছে কাম চলি থাকক কিন্তু শ্বেতপত্ৰ এখন উলিয়াব লাগে ৰাইজে জনাৰ কাৰণে ৰাইজৰ অধিকাৰ দে মই দলৰ দাবীত কোৱা নাই ৰাইজে জানক যে ক'ত উচ্ছেদ হৈ ক'ত মানে যেনেকৈ বিভিন্ন মানুহে আমাৰ বন্ধু বান্ধৱ সেইবিলাক কোনো পাৰ্টীৰ মানুহ নহয় বহু শ বিঘা ৰেলৱে মাটিত বহি আছে মানুহ কিমান মানুহ এজনটো মানে সত্ৰৰ মানে এয়া মানুহ মোক মানে তেওঁ ইয়াত থাকে তেওঁ কৈছিলে যে এইবিলাক এই উচ্ছেদ ইমান কেনেকৈ ধৰি আছে কেনেকৈ বিল্ডিং সাজিছে কিবা সাজিছে হা মই সাধাৰণ মানুহৰ কথা কোৱা নাই তে সেইবিলাকতো উচ্ছেদ কৰিব লাগে বহুত চেষ্টা কৰিলে বহুতে বহুত মেম'ৰেণ্ডাম দিলে বহুত কিবা কিবি ক'লে সেইটোতো কোনো কাণসাৰ নাই গতিকে এই ক্ষেত্ৰত এটা বোধহয় বৈষম্যমূলক দৃষ্টি থকা অনুচিত আৰু সত্ৰ আপোনাৰ ৱাক অফ প্ৰপাৰ্টিৰ কথা এইবিলাক যদি বেদখল মুক্ত কৰে কোনো আপত্তি নকৰে এইটোত আপত্তি কৰিবলগীয়া একোৱেই নাই মোৰ মতে নাই দেই আৰু সেইটোত আপত্তি কৰিলে আমাৰ বৈষম্য থকা হ'ব হা গতিকে কথাটো ঠিক তেনেকুৱা যে যিবিলাক মাটি আৰু ঠিক আছে ফটকৈ তৎক্ষণাত 1,000 যেনেকৈ ধৰি লওক মুম্বাইৰ মেক্স হস্পিটেল আজি কেইবছৰমান আগলৈকে বছৰত 1 টকা ভাড়া দিছিলে তো সেইটোতো মানে সেইবিলাকৰ সাংঘাতিক কথা গতিকে চাব সাধাৰণ ডাঙৰ মানুহ ৰামদেৱে য'তে ত'তে মাতিব আজি যদি ক'ৰবাত লাগে বোলে মোক 1,000 বিঘা মাটি লাগে ক'ৰবাত তেওঁ লগে পাই যায় হয়নে হা গতিকে কথাটো হয়তো তেনেকুৱা হ'ব নালাগে আচলতে কথাটো তেনেকুৱা হ'ব নালাগে বাকী মই ক'বলৈ বাকী নাই মই কিশোৰ উপাধ্যায় ডাঙৰীয়াক এটা কথা সুধিব বিচাৰিছোঁ আজিজুৰ ৰহমানে যিটো কথা কৈছে ইতিমধ্যে বৰচলা সমষ্টিৰ কথা যিটো ক'লে প্ৰথম কথাটো হ'ল তেখেতে যিখিনি কথা কৈছে যে বৰচলা সমষ্টিত যিখিনি মানুহ বেলেগ সম্প্ৰদায়ৰ মানুহ বুলি কৈছে সেইসকল মানুহৰ তাত মই মাজত কথা নকওঁ এইটো কথা ক'বলৈ থাকিলে মাজত নকওঁ দেই এনেকুৱা কথা আপুনি কথা কয় মই ক'লেও আপুনি মাজত কোৱা নাই মই তাৰ কাৰণে ধন্যবাদ দিছোঁ আপোনাৰ মাজত মই এটা শব্দ যোগ কৰিব লাগে বৰচলা মতে যিখিনি মানুহ বেলেগ সম্প্ৰদায় বহি আছে মোৰ মতে তেওঁলোককো উচ্ছেদ কৰিব লাগে কথাটো শুনি লওক 1965ত তেখেতসকলৰ নদী গৰাখহনীয়া হোৱাৰ পিছত তেখেতসকলৰ মাটি চৰকাৰে এলটমেণ্ট কৰি আনি বহাইছে তেখেতসকলৰ তাত সেই মাটি এলটমেণ্টৰ ডকুমেণ্ট আছে যিসকল মানুহ উচ্ছেদ কৰা হ'ল সেইসকল মানুহ মৈৰাবাৰী সেইসকল মানুহ ধিঙৰ পৰা আহি তাত মাটি বেদখল কৰি বহিছে তাৰ ডিফাৰেঞ্চটো এইটো দুই ধৰণৰ ডিফাৰেঞ্চ এক নম্বৰ দ্বিতীয় কথাটো মই আৰু এটা কথা কৈ দিওঁ এটা অকণমান মোক টাইম দিব আপোনাৰ বৰচলা সমষ্টিৰ যি কথা কোৱা হৈছে আপোনাক আছিগড় বুলি এটা টাপু আছে আপোনাৰ 2 বছৰ আগত তাত 10খন ঘৰ আছিল এতিয়া তাত 200খন ঘৰ হৈছে তো এইটো ৰামদেৱে মাটি লোৱা আৰু সেইটো মাটি লোৱা একে বিষয়বস্তু নেকি আপোনাৰ তেনেকৈ আপোনাৰ প্ৰায় 24টা তেনেকুৱা চৰ আছে য'ত যোৱা 3টা বছৰত অস্বাভাৱিকভাৱে প্ৰায় 7,000-8,000 নতুনকৈ ঘৰ বান্ধিছে আপুনি কি বুজাব বিচাৰে মই কথাটো কি আপুনি কি বুজিব আৰে আপুনি কি বুজিব সেইটো আপোনাৰ কথা মই ৰাইজে বুজাই মই আপোনাক বুজাব অহা নাই মই ৰাইজে বুজাব এই ঘৰৰ মানুহ লেট মি স্পিক প্লিজ কোন হয় আচ্ছা কোনো কাৰো কথা নুশুনা এতিয়া 8,000 মানুহ গৈ তাত ঘৰ বান্ধিছে তো এই ঘৰ বান্ধি কিয় গৈছে তাত নাই ক'ব দিয়ক কিয় গৈছে তাত আপুনি উত্তৰ দিব তাত যাবলগীয়া কি প্ৰয়োজন আছে কিয়নো তাত এটা এজেণ্ডা আছে যে এই 8,000 মানুহক তাত বহাই বৰচলা সমষ্টিৰ গোটেই আপোনাৰ ভোটিং পেটাৰ্ণটো চেঞ্জ কৰাৰ কাৰণে এটা ষড়যন্ত্ৰ তাত আছে নহ'লে নদীৰ চৰত গৈ এই 8,000 মানুহে ঘৰ বান্ধিবলৈ কি প্ৰয়োজন আছে 1 নম্বৰ 2 নম্বৰ কথা আমাৰ কংগ্ৰেছৰ মুখপাত্ৰ ডাঙৰীয়াই যি কথা কৈছে তেখেতসকলে কৈছে যে উচ্ছেদ হ'ব লাগে কোনো অসুবিধাও হ'ব নালাগে এনেকুৱা ধৰণৰ কথা গতিকে চাওক এতিয়া আপুনি যদি কয় যে মাংস কাটিব কিন্তু তেজ ওলাব নালাগিব এনেকুৱা ধৰণৰ কথা যিটো কৈছে যে উচ্ছেদ যেতিয়া আপুনি য'ৰ পৰা আহিছে বৰপেটাৰ পৰা আহিছে ক'ৰবাৰ পৰা আপুনি ক'ৰবাত কাম কৰিছে কাম কৰি ক'ৰবাত ভাড়া ঘৰত আছে কিবা আছে সেইটো কথা ক'বলগীয়া আমাৰ একো নাই কিন্তু আপুনি যেতিয়া ইয়াৰ পৰা গৈ সমষ্টি এটা জেগাত বহি গোটেই অঞ্চলটোৰ ভোটিং পেটাৰ্ণ যেতিয়া আপুনি চেঞ্জ কৰিব সেইটো যদি আপোনালোকে গৈ বাংগালোৰত চাকৰি কৰা আৰু ইয়াত যোৱা মানুহৰ একে কথা ভাবে তেতিয়াহ'লে আমাৰ ক'বলগীয়া একো নাই এতিয়া কথাটো হ'ল আজি যি কথা আপোনালোকে কৈছে যে হিউমেন ৰাইটছৰ কথা আমিতো হিউমেন ৰাইটছৰ কথাটো হিউমেন ৰাইটছ মানৱ অধিকাৰ থাকিব লাগে এতিয়া সেই বুলি আপুনি গৈ হিউমেন ৰাইটছৰ নামত যদি ফৰেষ্টৰ মাটি দখল কৰিব আৰু আমি হিউমেন ৰাইটছৰ নামত আমি মনে বহি থাকিম হিউমেন ৰাইটছৰ নামত যদি আপোনালোকে বটদ্ৰৱা সত্ৰ মাটি দখল কৰিব আৰু আমি হিউমেন ৰাইটছৰ নামত যদি আমি বহি থাকিম তেতিয়াহ'লে আমি সেই তেনেকুৱা হিউমেন ৰাইটছে জাতিৰ মানে অৱস্থা বেয়া কৰে তেতিয়াহ'লে আমি তেনেকুৱা হিউমেন ৰাইটছৰ এটা নিৰ্দিষ্ট সংখ্যক মানুহে আন এটা নিৰ্দিষ্ট সংখ্যক মানুহৰ ৰাজনৈতিক অধিকাৰ সাংস্কৃতিক অধিকাৰ কাঢ়ি লৈ যোৱাৰ কাৰণে এক পৰিকল্পিত ষড়যন্ত্ৰৰে কাম কৰিব আৰু
হিউমেন ৰাইটছৰ নামত হাত খাবতি বহি থাকিম, তেতিয়াহ'লে তেনেকুৱা কথা হ'ব নোৱাৰে। আমি হাত খাবতি বহি থাকিম। এটা নিৰ্দিষ্ট সংখ্যাৰ মানুহে আন নিৰ্দিষ্ট সংখ্যাৰ মানুহৰ ৰাজনৈতিক অধিকাৰ কাঢ়ি নিব, কথাখিনি বহুত বছৰ ধৰি শুনি আছোঁ এইবিলাক কথা আমি, আৰু অসমৰ জনসাধাৰণ শুনি আছে, ৰাইজে দেখি আছে, ৰাইজে শুনি আছে, আৰু ৰাইজ লাহে লাহে বিতুষ্ট হৈ আছে। কথাটো ক্লিয়াৰ হ'ব লাগে, কোন নিৰ্দিষ্ট সংখ্যক মানুহ আৰু কোন নিৰ্দিষ্ট সংখ্যক মানুহৰ অধিকাৰ খৰ্ব কৰিব বিচাৰি আছে, ৰাজনৈতিক অধিকাৰ কেনেকৈ হ'ব পাৰি আছে, শাসনত কোন আছে? এই যি নিৰ্দিষ্ট সংখ্যক মানুহক টাৰ্গেট কৰি আপোনালোকে কথাবিলাক কয়, সেই নিৰ্দিষ্ট সংখ্যৰ মানুহৰ এই জনগোষ্ঠীৰ মানুহকে আজি তাৰিখে মুখ্যমন্ত্ৰী নেকি, নে যোৱা 5 বছৰ মুখ্যমন্ত্ৰী আছিল, নে তাৰ আগৰ 5 বছৰ মুখ্যমন্ত্ৰী আছিল? গতিকে কোন শাসনত আছে? শাসনত যি জনগোষ্ঠীৰ মানুহ বা যি ধৰ্মৰ মানুহ শাসনত থাকে, তেখেতসকলে কিয় এইবিলাক বাধা দিব নোৱাৰে? আপুনি কথা মই কোৱা নাছিল নহয়, আপুনি বেয়া পাইছিলে। এতিয়া মোৰ কথা আপুনি কিয় ক'ব বিচাৰে? ৰণাৰায়ণ গোস্বামী ডাঙৰীয়াই যেতিয়া কৈছিলে যে কি কয়, যিসকল বিদেশী অবৈধ নাগৰিক সেইসকলক চিনাক্তকৰণ কৰাৰ দায়িত্ব কাৰ? আজি চাব বিজেপি কিমান স্ববিৰোধী। বিজেপিয়ে এফালেদি কৈ আছে NRC-খন শুদ্ধ হোৱা নাই, গতিকে মানি লোৱা নহয়। আনফালেদি তেওঁলোকে উচ্চ ন্যায়ালয়ত ক'ব বিচাৰি আছে যে যিসকলৰ NRC-ত নাম আছে তেওঁলোককহে গৰুখুটিত কি কয় সংস্থাপন দিয়া হ'ব, ভূমিহীনসকলক সংস্থাপন দিয়া হ'ব। যিটো NRC-ৰ মান্যতাই নাই, আকৌ সেই একেটা NRC-ত নাম থকা সকলকহে তাতে কি কয় সংস্থাপিত কৰা হ'ব। মানে কাকতালীয়ভাৱে আজি মই মুছলমান হৈ গ'লোঁ, সেইকাৰণে মোৰ কথাবিলাক আপোনালোকে কোনোবা আকৌ মোক সাম্প্ৰদায়িক বুলি ভাবি ল'ব নহয়। মই ৰাইজৰ দলৰ প্ৰতিনিধি হৈ ইয়াতে আহিছোঁ, মই সাংঘাতিকভাৱে মই নিৰপেক্ষ ভূমিকা ল'বই আহিছোঁ ইয়াতে। গৰুখুটিৰ মানুহখিনি মুছলমান আৰু মই মুছলমান, সেইকাৰণে মই মুছলমানৰ পক্ষ ল'ব অহা নাই। কথাটো হৈছে যে বিজেপিয়ে যিটো কথা কৈ আছে যে NRC-ত নাম থকা মানুহকহে সংস্থাপিত কৰা হ'ব, আকৌ সেই বিজেপিয়ে কৈ আছে NRC-খন শুদ্ধ নহয়, মানি লোৱা নহ'ব। গতিকে চাব কোনফালেদি তেওঁলোকে মানে ৰাজনীতি কৰি আছে। এই কথাবিলাক আমি সেইকাৰণে ক'ব বিচাৰিছোঁ, প্ৰথম কথা যে সেই নিৰ্দিষ্ট জনসংখ্যা কৈ মানুহক যিটো মেৰুকৰণৰ ৰাজনীতি কৰি আছে, এইটো নোহোৱা হৈ যাব যদিহে শ্বেতপত্ৰ প্ৰকাশ কৰি দিয়ে। যেনে মই এটা উদাহৰণ দিব বিচাৰিছোঁ, লখিমপুৰ জিলাৰ এটা বিশেষ সত্ৰ, তাৰে 300-350 বিঘা মাটি ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ লোকৰ দখলত আছে বুলি মই জানি আছোঁ। বাকী প্ৰায় 1700 বিঘামান মাটি অন্য সম্প্ৰদায়ৰ মানুহৰ দখলত আছে। সেই 1700 বিঘা মাটি যে বেদখল আছে, এই কথাটো কিন্তু আজিলৈকে কোনো এজন ব্যক্তিৰ মুখেদি কিন্তু নোলায়। খালি ওলাব কোনটো? সেই 300 বিঘা মাটি। আমি কৈ আছোঁ সেই 1700 বিঘা মাটি বেদখল মুক্ত হওক, 300 বিঘা মাটি বেদখল মুক্ত হওক, সকলোখিনি মাটি বেদখল মুক্ত হওক। কেৱল নিৰ্দিষ্ট সংখ্যক এইবিলাক কথা কৈ এই যিটো মেৰুকৰণৰ ৰাজনীতি হৈ আছে, এই ৰাজনীতিৰো বন্ধ হ'ব লাগে। এই ৰাজনীতি কৰিব গৈ আজি অসমৰ জনসাধাৰণে কি কয় মূল্যবৃদ্ধিত আজি মানে জুৰুলা হৈ গৈছে। কিমান আজি বজাৰত গ'লে সকলোৰে চকু কপালত উঠি যায়, ইমান দাম। ইফালেদি কি কয় কৰোণা ভাইৰাছৰ কাৰণে অপৰিকল্পিত লকডাউনৰ কাৰণে মানুহৰ সাংঘাতিকভাৱে আৰ্থিকভাৱে দুৰ্বল অৱস্থা। আনফালেদি বজাৰত যোৱাৰ লগে লগে আজি মিঠাতেলৰ দাম কিমান? 220 টকা। পেট্ৰলৰ দাম, ডিজেলৰ দাম অকণমান কমাইছে, কিন্তু আকৌ প্ৰত্যেক দিনা বাঢ়ি গৈ আছে। যিখিনি কমাইছে চাবচোন 15 দিনত আকৌ সেইখিনি ফুলফিল হৈ যাব। গতিকে এই যে এইবিলাক আচল কথা হৈছে এইটো যে বিজেপিয়ে মূল্যবৃদ্ধি ৰোধ কৰিব পৰা নাই। বিজেপিয়ে বহুখিনি কাম কৰি আছে, যিবিলাক কাম নেকি অসমৰ জনবিৰোধী জনতা বিৰোধ কৰি আছে। যেনে আনিছে, যেনে আপোনাৰ এতিয়া দুটাকৈ কাগজ কলৰ কথা অসমৰ জনসাধাৰণে বাৰে বাৰে কৈ আছে যে এই দুটাকৈ কাগজ কল জীয়াব লাগে। তেওঁলোকে এইবিলাক চিন্তাৰ পৰা, এইবিলাক কথা বতৰাৰ পৰা মানুহক ডাইভাৰ্ট কৰিবৰ কাৰণে এই মানে নিৰ্দিষ্ট সংখ্যক জনগোষ্ঠী, নিৰ্দিষ্ট সংখ্যক মানুহ, নিৰ্দিষ্ট সংখ্যক অমুকৰ অধিকাৰ খৰ্ব কৰিছে। এই কথাবিলাকক তেওঁলোকে মানে বেছিকৈ ষ্ট্ৰেছ দি আছে, এইকাৰণেই যে মানুহবিলাকে আচল কথাবিলাক পাহৰি থাকক। ঠিক আছে, হয়, আমি এটা বিৰতি ল'ব লাগিব যুক্তিবাদত। বিৰতিৰ পিছত অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ উভতি আহিম। কিন্তু উচ্ছেদৰ ভূমি দখলমুক্ত কৰাৰ পাছত, উচ্ছেদিত ভূমি দখলমুক্ত কৰাৰ পিছত পুঁজিপতিৰ হাতত গতাই দিব নেকি, সেই প্ৰশ্নটো কিন্তু সন্মুখলৈ আহিছে। গতিকে বিজেপি চৰকাৰে যিখিনি কাম কৰিছে ইতিমধ্যে সুন্দৰভাৱে কামখিনি কৰি উচ্ছেদ কৰিছে ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে, খুব ভাল কথা। আৰু ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে উচ্ছেদ কৰাত কাৰো দ্বিমত থাকিব নোৱাৰে। কিন্তু সেই উচ্ছেদিত ভূমি যদি কুক্ষিগত কৰে পুঁজিপতি গোষ্ঠীয়ে, তেনেহ'লে সেয়াহে কিন্তু ভাবিবলগীয়া বিষয় হ'ব পাৰে। এটা বিৰতি লৈছোঁ যুক্তিবাদত।
বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ। আপুনি চাই আছে যুক্তিবাদ আৰু যুক্তিবাদত আমি আলোচনা কৰিছোঁ উচ্ছেদৰ নীতি সন্দৰ্ভত কি ৰাজনীতি চলি আছে ৰাজ্যত। ইয়াৰ সমান্তৰালভাৱে উচ্ছেদক একাংশই সমৰ্থন কৰাৰ বিপৰীতে আন একাংশই নিৰ্দিষ্ট সংখ্যক লোকক টাৰ্গেট কৰি লৈছে বুলি মন্তব্য কৰিছে কিশোৰ উপাধ্যায় ডাঙৰীয়া। ইতিমধ্যে আজিজুৰ ৰহমানে যিখিনি কথা কৈছে, ৰাইজৰ দলৰ মুখপাত্ৰ আজিজুৰ ৰহমানে যিখিনি কথা কৈছে, মই ৰূপক দাসৰ কাষলৈ আহিম আৰু ৰণেন কুমাৰ গোস্বামীৰ মন্তব্য মই ল'ম। কিন্তু তাৰ পূৰ্বে মই কিশোৰ উপাধ্যায়ক এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ। আজিজুৰ ৰহমানে যিসমূহ অভিযোগ উত্থাপন কৰিছে, এক প্ৰকাৰ বৰছলা সমষ্টিৰ কথা ইতিমধ্যে কৰিছে, সেই কথাখিনিৰ উত্তৰো আপুনি দিছে। যি কি নহওক, বৰছলা সমষ্টিয়ে নহয় ৰাজ্যৰ আন আন প্ৰান্তৰ কথা উল্লেখ কৰিছে যে সেইসমূহ প্ৰান্তত উচ্ছেদ কৰাৰ পিছত চৰকাৰে যিটো ভূমিকা গ্ৰহণ কৰিব লাগিছিল তাৰ পৰৱৰ্তী সময়তো সেই লোকসকলক যেনেদৰে জীয়াই থাকিবলৈ দিব লাগিছিল, যেনেদৰে বাসস্থান দিব লাগিছিল, যেনেদৰে খাদ্য আৰু বস্ত্ৰৰ বাবে তেওঁলোকক সুবিধা কৰি দিব লাগিছিল, সেই সুবিধাখিনি কৰি দিয়াৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে বা লোকসকল বঞ্চিত হৈছে। কিশোৰ উপাধ্যায় ডাঙৰীয়া, প্ৰথম কথাটো হ'ল চৰকাৰৰ প্ৰথম দায়িত্বটো হৈছে যিখিনি দায়িত্ব আছে সেই দায়িত্বখিনি পালন কৰি থকা হৈছে। আৰু দ্বিতীয় কথাটো হ'ল আপুনি যেতিয়া গৈ মাটি এডোখৰ দখল কৰিব, বেদখলকাৰী হ'ব, তাৰপিছত আপুনি গৈ আকৌ আপুনি লিগেলিটিৰ কথা ক'ব, এইটো স্ববিৰোধী কথা। দ্বিতীয় কথাটো হ'ল আমাৰ প্ৰথম কথাটো হৈছে যে আমাৰ ৰাজ্যখনৰ মাটি বেদখলকাৰীৰ পৰা ৰক্ষা কৰাৰ আমাৰ প্ৰথম আৰু প্ৰধান কৰ্তব্য, আৰু আমি সেই কামটো কৰি আছোঁ। আৰু অকল সেইটোৱে নহয়, আমি এতিয়াও আগতেও কৈছোঁ, এতিয়াও কৈছোঁ যে যি ব্লু প্ৰিণ্ট 1926, 1921 পৰা যি ব্লু প্ৰিণ্ট ৰচনা কৰা হৈছিল, সেই ৰচনা কৰা যি ব্লু প্ৰিণ্ট আজিও চলি আছে। এইটো মানে এনেকুৱা কথা নহয়। এতিয়া আপুনি কোনোবাই ভালকৈ আমাৰ তেখেতে গৈ ক'ৰবাত মাটি কিনি বহিব, তাতো আমাৰ ক'বলগীয়া একো নাই। কিন্তু এক নিৰ্দিষ্ট এজেণ্ডাৰে সৈতে সমষ্টি এটাৰ ভোটিং পেটাৰ্ণ পৰিৱৰ্তন কৰাৰ লক্ষ্যৰে আপুনি যেতিয়া গৈ কামটো কৰিব, তেতিয়া গোটেই বিষয়বস্তুটো বেলেগ হৈ যাব। এতিয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে যিসকল মানুহ, এতিয়া NRCৰ কথা তেখেতে ক'লে, এতিয়া NRCৰ যদি ডকুমেণ্ট, বেলেগতো কোনো ডকুমেণ্টেই নাই, গতিকে আমি এটলিষ্ট NRC কালি সুপ্ৰিম কোৰ্টে যদি আমাক ভেৰিফিকেশ্যন কৰিব দিয়ে, তেতিয়া আমিতো NRC এতিয়াও মানা নাই, এইটোতো সঁচা কথা। কিন্তু এইসকল মানুহক আমি অন হিউমেন গ্ৰাউণ্ড, আজি তেখেতে যিটো হিউমেনিটেৰিয়ান গ্ৰাউণ্ড কৈ আছে, অন হিউমেনিটেৰিয়ান গ্ৰাউণ্ড এটলিষ্ট তেখেতসকলক NRC কমপ্লিট নহ'লেও এটলিষ্ট সেই NRCৰ নামত হ'লেও যদি থাকিব পাৰে কেইদিন, আমি একেবাৰে লাষ্ট উপায় যিখিনি ব্যৱস্থা আমি কৰি দিব পাৰোঁ চৰকাৰ এখনে, সেইকাৰণে কৰা হৈছে, নহ'লেতো বেলেগ ডকুমেণ্ট নাই। গতিকে কালি যদি NRC, সেই NRCটো তেখেতসকলৰ ভেৰিফিকেশ্যনৰ পাছত নাম নাই, তেতিয়া চৰকাৰে যি ব্যৱস্থা ল'ব লাগে কৰিব। আমি কিন্তু যিসকল মানুহে একেবাৰে যি মানুহ ইয়াৰ নহয় বা যিসকল মানুহৰ ওপৰত NRCটো যিসকল মানুহৰ নাম নাই, তেখেতসকলৰ এগেইনষ্টত ব্যৱস্থা গ্ৰহণ কৰা হ'ব, 1 নম্বৰ। 2 নম্বৰ কথা হ'ল আপুনি গৰুসুঁটিৰ কথা বাৰে বাৰে কৈ আছে যে 1000 মানুহে 77,000 বিঘা মাটি দখল কৰিব, আৰু সেইসকল মানুহ ভূমিহীন হিচাপে আপুনি কেনেকৈ গণ্য কৰিব? 77,000 বিঘাজ অফ লেণ্ড আপুনি দখল কৰিছে। আপুনি নিজে চিন্তা কৰক, কাৰোবাক যদি বাসস্থান লাগে 2 কঠা মাটিৰে হৈ যাব। আপুনি লেণ্ড পলিচিত 1 কঠা 5 আছে, এতিয়াতো 6 বিঘালৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছে। আমাৰ কথাটো যে যদি কাৰোবাক মাটি লাগে বাসস্থানৰ কাৰণে, ঠিক আছে ভাই, 1 বিঘা লোৱা তুমি, তো তুমি যদি 77,000 বিঘা, 77,000 অফ বিঘা যেতিয়া আপুনি দখল কৰিব, তেতিয়া আৰু এই বিষয়বস্তুটো অকল হিউমেনিটেৰিয়ান গ্ৰাউণ্ড দি চাব নোৱাৰিব যে এইটোতে এটা এজেণ্ডা আছে, মাটি দখল কৰাৰ এজেণ্ডা আছে, সমষ্টি দখল কৰাৰ এজেণ্ডা আছে, এইটো ক্লিয়াৰ হৈ যায়। আৰু তেখেতে আপুনি যি কথা ক'লে, আমাৰ ৰাইজৰ দলে আজিজুৰ ৰহমানে যি দলক ৰিপ্ৰেজেণ্ট কৰে, যে পুঁজিপতি কি, এতিয়া কাজিৰঙাৰ মাটি উচ্ছেদ কৰাৰ পিছতো ৰকিবুল হুছেইন ডাঙৰীয়াই কংগ্ৰেছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈকে দিয়া নাই জানো? দিছে। আজি তাতো তেখেতসকলে কাম কৰি আছে। তো চৰকাৰী মাটি বেদখল কৰাৰ যিটো প্ৰৱণতা, সেইটোতো অখিল গগৈৰ লগতে আছে, ৰকিবুল হুছেইনে দিছে। আপুনি ক'ব, এই কথাবিলাক আপুনি কৈ থাকিব, মই আপোনাক মনত পেলাই দি আছোঁ। তো এই কথাবিলাক নাই, আপুনি ক'ব হাইকোৰ্টে ষ্টে দিছে, এইটো ডাঙৰ কথা নহয়। হাইকোৰ্টে ষ্টে দিব পাৰে কিছু সময়ৰ কাৰণে, কিন্তু আল্টিমেট কথাটো চৰকাৰী মাটি, ফৰেষ্টৰ মাটিত কাম কৰিছে। কাজিৰঙাত উচ্ছেদ কৰিছিলে, খুব ঢোল বজাইছিলে যে কাজিৰঙাৰ পৰা আমি অমুকক উচ্ছেদ কৰি দিয়া হ'ল, কৰিছোঁ। হাইকোৰ্টৰো অৰ্ডাৰ আছিল, আৰু কিবা অৰ্ডাৰ আছিল, আৰু কিবা কৰিছে, আপোনালোকে উচ্ছেদ কৰি দিছে। আপোনালোকে আজি কওকচোন অসমবাসী জনসাধাৰণক, কিয় 22.5 কোটি টকা ক্ষতিপূৰণ দিলে? যদি সঁচাকৈ বেদখলকাৰী আছিল, এই বেদখলকাৰীক আকৌ 22.5 কোটি টকা ৰাজকোষৰ পৰা কিয় ক্ষতিপূৰণ দিয়া হ'ল? কথা হৈছে কি আপুনি ক্লিয়াৰলি ক'ব। গতিকে মানুহক আহ্বান নাবাঢ়িব, মানুহে বুজা হৈ আছে এতিয়া যে এই মানুহখিনি মেধিপট্টাৰ মাটি আছিলে তেওঁলোকৰ, হয়,
কাজিৰঙাৰ মানে বিস্তাৰ কৰিবৰ কাৰণে সেই মানুহখিনিক তাৰ পৰা উঠাই দিয়াটো জৰুৰী আছিল গতিকে চৰকাৰে ক'ব পাৰিলেহেঁতেন যে হয় আপোনালোকে জাগাখিনি এৰি দিয়ক আপোনালোকক আমি বিকল্প ঠাইত ব্যৱস্থা কৰি দি আছোঁ আপোনালোকক এটা আইন আছে লেণ্ড একুইজিশ্যন এক্ট আছে সেই লেণ্ড একুইজিশ্যন এক্ট মতে সেই মাটিখিনি একোৱে কৰিব পাৰে গভৰ্ণমেণ্টে কিন্তু তাকে নকৰি ৰাজনীতি কৰিবৰ কাৰণে মেৰুকৰণৰ ৰাজনীতি কৰিবৰ কাৰণে হিন্দু মুছলমান কৰিবৰ কাৰণে মানুহক দেখাবৰ কাৰণে আৰু একাংশ মিডিয়া যে বেয়া নাপাব একাংশ মিডিয়াকো তাতে ফিটিং কৰি লোৱা হৈছিলে যে এই কাজিৰঙা মানুহখিনিক এনেকৈ দেখাই থাকা যে এই মানুহখিনি বিদেশী অবৈধ নাগৰিক অমুক তমুক নানান কথা কৈ মানুহবিলাকক গোটেই অসমবাসী জনসাধাৰণৰ মাজত মনত এটা ধাৰণা দি দিয়া যে মানুহখিনি অবৈধ বিদেশী কিন্তু অখিল গগৈদেৱে শুদ্ধ আন্দোলন কৰিছিল আৰু অখিল গগৈদেৱৰ আন্দোলনৰ কাৰণে আপোনালোকৰ চৰকাৰে বাধ্যত পৰি 22.5 কোটি টকা আপোনালোকৰ চৰকাৰে বিদেশীক দিয়ে নেকি এইটো ৰাইজক কৈ দিয়ক যে বিদেশী মানুহক আমি 22.5 কোটি টকা ক্ষতিপূৰণ দিছিলোঁ গতিকে অখিল গগৈদেৱ শুদ্ধ না আপোনালোকৰ শুদ্ধ গতিকে অভিযোগ দিলেই নহ'ব অভিযোগৰ ভিত্তি থাকিব লাগিব ভিত্তিহীনভাৱে অভিযোগ দি থাকিলে সেই অভিযোগ বেছি দিন টিকি নাথাকে আৰু এটা কথা কৈ থওঁ যে মানে গৌৰৱ বা অহংকাৰ বেছি দিন টিকি নাথাকে আপোনালোকে নাভাবিব যে চিৰকালৰ কাৰণে অসম বা ভাৰতবৰ্ষৰ শাসনৰ ভাৰ আপোনালোকক দি না ইতিমধ্যে এই বিষয়টোক লৈ এই উচ্ছেদৰ বিষয়টোক লৈ ন্যায়ৰ দাবীত দিল্লীত বাহৰ পাতিছেগৈ আমছুৰ সাধাৰণ সম্পাদক মিন্নাতুল ইছলাম আছে লাইভত আমি নতুন দিল্লীৰ পৰা সংযোগ স্থাপন কৰিছোঁ মিন্নাতুল ইছলামৰ সৈতে মিন্নাতুল ইছলাম আপোনাক অনুষ্ঠানৰ মাজলৈ আদৰণি জনাইছোঁ আৰু প্ৰথমতে সুধিব বিচাৰিছোঁ যিহেতু উচ্ছেদ প্ৰসংগত ইতিমধ্যে ষ্টুডিঅ'ত আমাৰ সৈতে আছে বিজেপিৰ মুখপাত্ৰ কিশোৰ উপাধ্যায় বিশিষ্ট সাংবাদিক বিশ্লেষক ৰণীল কুমাৰ গোস্বামী ডাঙৰীয়া আছে ৰাইজৰ দলৰ মুখপাত্ৰ আজিজুৰ ৰহমান আছে কংগ্ৰেছৰ মুখপাত্ৰ ৰূপক দাস আছে ষ্টুডিঅ'ত আলোচনা হৈ আছে যিহেতু আপোনালোকে আমছুৱে গৈ দিল্লীত বাহৰ পাতিছেগৈ আৰু সমগ্ৰ বিষয়টোক লৈ যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰিছিল কালিৰ দিনটোত আপোনালোকে উচ্ছেদৰ প্ৰসংগটোক লৈ লামডিঙত উচ্ছেদ হৈছে ইয়াৰ পৰৱৰ্তী সময়ত ঢেকীয়াজুলিৰ 11টা চৰতো উচ্ছেদ চলিব ইতিমধ্যে গৰুখুটিটো উচ্ছেদ হৈছে আৰু সেই গৰুখুটি কাণ্ডই সমগ্ৰ দেশ জোকাৰি গৈছে মিন্নাতুল ইছলাম কি ক'ব বিচাৰিব হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ ইতিমধ্যে ষ্টুডিঅ'ত থকা পেনেলিষ্টসকলে কি বক্তব্য প্ৰদান কৰিছে মই শুনিব পৰা নাই তথাপি আপোনাক ক'ব বিচাৰিছোঁ আমছু আমাৰ স্থিতি এটা স্পষ্ট আমছু কোনো কাৰণে কেতিয়াও উচ্ছেদ বিৰোধী নহয় কিন্তু এটা কথা ঠিক প্ৰকৃত ভাৰতীয়সকলক ইচ্ছাকৃতভাৱে বাছি অমানৱীয়ভাৱে অবৈধভাৱে চলোৱা উচ্ছেদ কাৰ্য বন্ধ কৰিব লাগিব পুনৰ সংস্থাপন নকৰাকৈ উচ্ছেদ কাৰ্য চলোৱা সম্পূৰ্ণ নীতি বিৰোধী কল্যাণকামী চৰকাৰৰ নীতি হ'ব নোৱাৰে সংস্থাপন নকৰাকৈ অমানৱীয়ভাৱে উচ্ছেদ কাৰ্য চলাই লোকসকলক মুকলি আকাশলৈ তললৈ ঠেলি দি নাগৰিকৰ যি অন্ন বস্ত্ৰ বাসস্থান যি মৌলিক অধিকাৰ সেয়া সভ্য কৰিছে এই কথাটো স্পষ্ট আমি এইটো কথা ক'ব বিচাৰিছোঁ আমছুৱে যে সমগ্ৰ অসমতে স্বকীয় সমগ্ৰ অসমত চৰকাৰী ভূমি কিমান কোনে অবৈধভাৱে দখল কৰিছে তাক ৰাজ্য চৰকাৰে এখন শ্বেতপত্ৰ প্ৰকাশ কৰিব লাগে আৰু লগে লগে এই কথাটো স্পষ্ট কৰিছোঁ উচ্ছেদ কৰাৰ পূৰ্বে তেওঁলোকে এটা সংস্থাপনৰ ব্যৱস্থা কৰক উচ্ছেদৰ নামত নিৰ্যাতন কিন্তু সহ্য কৰা নহ'ব আজি শিশু অধিকাৰ মহিলাৰ অধিকাৰ সমগ্ৰ অধিকাৰ খবৰ কৰা হৈছে যিটো মৌলিক অধিকাৰ খবৰ কৰে গতিকে এই কথা আমি চৰকাৰৰ প্ৰতি আমাৰ থাকিব গৈছোঁ এটা স্পষ্ট কথা যেতিয়ালৈকে চৰকাৰে সমদৃষ্টিৰে নেচায় উচ্ছেদে সত্যত যদি মানুহৰ মাজত ভাগ কৰে এইটো কিন্তু কোনো কাৰণে কেতিয়াও সহ্য কৰা নহ'ব উচ্ছেদ আৰু উচ্ছেদে হ'ব লাগিব সামগ্ৰিক এটা উচ্ছেদ হ'ব লাগিব বাছি উচ্ছেদ কৰি অসমত এটা বেলেগ এটা ৰূপ সৃষ্টি কৰিব লাগিব যেতিয়া সম্প্ৰীতি এখন অসম এতিয়া আমাৰ সংগঠনৰ বা অন্যান্য সংগঠনৰ প্ৰত্যেকটা দায়িত্ব আৰু কৰ্তব্য আছে সংগঠনবোৰৰ কাৰ্য হৈছে অসমৰ যিটো সাম্প্ৰতিক পৰিৱেশ এই পৰিৱেশটো যে অনাগত দিনত ভয়ংকৰ ফেজে লৈ গৈছে তাত কোনো এটা লাখ টকীয়া প্ৰশ্ন মিন্নাতুল ইছলাম মই আৰু এটা কথা সুধিব বিচাৰিছোঁ মিন্নাতুল ইছলাম মোৰ কথা যদি শুনিছে মই আৰু এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ আপোনাক যে নিৰ্দিষ্ট সংখ্যক লোকক ইতিমধ্যে উল্লেখ কৰিছে যে নিৰ্দিষ্ট সংখ্যক লোকে কিশোৰ উপাধ্যায় ডাঙৰীয়াই সেই কথাটো কৈছিল যে নিৰ্দিষ্ট সংখ্যক লোকে বিভিন্ন অঞ্চলত দখল কৰিছে আৰু যাৰ বাবে বৰ্তমান সময়ত উচ্ছেদ কৰিবলগীয়া এটা অৱস্থাৰ সৃষ্টি হৈছে সেই সন্দৰ্ভত তেওঁ বিশ্লেষণ আগবঢ়াইছে মই আপোনাক প্ৰশ্ন কৰিব বিচাৰিছোঁ যে ধৰ্মীয় সংখ্যালঘু লোকসকল আক্ৰোশৰ বলি হৈছে নেকি এই উচ্ছেদৰ ক্ষেত্ৰত আপোনালোকৰ দৃষ্টিত তেনেধৰণৰ এটা বিষয় দেখিবলৈ পাইছে নেকি আপোনালোকে না এই কথা মই নুই কৰিব নহয় এটা কথা স্পষ্ট ধৰ্মীয় সংখ্যালঘুসকল বহু লোক গৰাখহৰীয়া বান সহৱস্থাৰ কাৰণে নিজে কিছুমানে নিজৰ ঘৰ আৱাস বা ত্যাগ কৰিবলগীয়া হৈছে
কিন্তু সেইসকল ভাৰতীয় কিন্তু সেইসকলক ভালকৈ পুনৰ চোৱা চিতা নকৰি তেওঁলোকৰ ক'ৰ কি কথা নাজানিলে তেওঁলোক পোনপটীয়াকৈ সেইসকলক এটা বেলেগ এটা ৰূপ দি অসমৰ এটা সাম্প্ৰতিক পৰিস্থিতি এটা ধোঁৱা কৰা কৰিব চেষ্টা কৰিছে গতিকে মই সেইসকলক ক'ম যিসকলে অসমত এনেকুৱা অহৰহ চেষ্টা কৰিছে অসম সংখ্যালঘুসকলক এটা বেলেগ এটা ৰূপ দিব চেষ্টা কৰিছে তেওঁলোকে বাস্তৱ এটা চৰিত্ৰৰ নিজৰ ৰাষ্ট্ৰপতি উদাঙাই দেখক যে বাস্তৱৰ লগত মোকাবিলা কৰিব শিকক বাস্তৱে হৈছে কাগজে কলমে কি হৈছে এইটো চাওক উৰা বাতৰিকে বিশ্বাস কৰি উৰা বাতৰি সংবাদ মাধ্যমত থিয় হৈ পেলাই অসমৰ সাম্প্ৰতিক পৰিস্থিতি বিনষ্ট কৰিব চেষ্টা কৰিব সেই প্ৰতি আমাৰ এটা বিনম্ৰ অনুৰোধ ঠিক আছে আপুনি লাইনত থাকক যিহেতু আপুনি দিল্লীৰ ৰাজপথত আহি আছে আমি গম পাইছোঁ কিন্তু আপুনি লাইনত থাকক কিছু সময় মই ৰণেন কুমাৰ গোস্বামী ডাঙৰীয়াৰ কাষলৈ গৈছোঁ ৰণেন কুমাৰ গোস্বামী ডাঙৰীয়া আমছুৱে ইতিমধ্যে তেওঁলোকৰ মন্তব্য স্পষ্ট কৰিছে আৰু কালি নতুন দিল্লীৰ যন্ত্ৰ মন্ত্ৰত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল এই বিষয়টোক লৈ ন্যায়ৰ দাবী উত্থাপন কৰিছিল আপোনাৰ দৃষ্টিত কি ক'ব এতিয়া আমছুৱে কিন্তু মই ক'তো পোৱা নাই যে তেওঁলোকে এই কি লামডিঙৰ সেই উচ্ছেদত বিৰোধিতা কৰিছে সেইটো পোৱা নাই কিন্তু তেওঁলোকে সেইটো কৰা নাই হাইকোৰ্টৰ সিদ্ধান্ত কৰা নাই তাততো গাৰো মানুহ আছে তাত 55 ঘৰ গাৰো মানুহ আছে তাত চাকমা মানুহ আছে গাৰো মানুহ আছে আৰু এটা কথা এই এতিয়া ওলাল যেতিয়া পাহৰি গৈছিলোঁ ক'বলৈ এই যে কাজিৰঙাত যিটো উচ্ছেদ হৈছিলে যে ত্ৰিদীপ নীলিম দত্ত খুব সুন্দৰ ৰিপৰ্ট কৰিছিলে জনমভূমি কাকতত খুব সুন্দৰ ৰিপৰ্ট কৰিছিলে তাতে ওলাই পৰিছিল যে তাত অসমীয়া পঢ়াশালী আছে অসমীয়া মানুহ মানে লগ পাইছে ইণ্টাৰভিউ লৈ আছে বহুত অসমীয়া পঢ়া মানুহ আছে পিছত সেইটো মানে পিছত গৈ পেলাই 22 কোটি টকা দিব লগা হৈ গ'ল ত্ৰিদীপ নীলিম দত্তৰ খুব মানে একদম মানে খুব সাংঘাতিক ৰিপৰ্ট এইটো মানে আচৰিত লাগে এনেকুৱা সুন্দৰ ৰিপৰ্ট কৰিছিল ত্ৰিদীপৰ আৰু বাকী যিটো মই অকল আমছু বুলি নকওঁ যিকোনো মানে মানুহে যে বৈষম্যহীন দেই বৈষম্যমূলক উচ্ছেদ হয় চব জেগাতে আচলতে সাধাৰণ মানুহবিলাক বলি হয়েই আৰু এইবিলাক গৈ পেলাই শেষত গৈ পেলাই উন্নয়নৰ নাম কৈ কিবা নাম কৈ কোনোবাই গ্ৰাস কৰে কথাটো সেইটো হয়েই ঘটনা হ'ল কি যে ৰাইজৰ যিটো মানে কৈছে নহয় যে ভিজিলেন্স ইজ দ্য প্ৰাইচ অফ ডেমক্ৰেচি সতৰ্কতাই গণতন্ত্ৰৰ মূল্য আৰু যিহেতু আমি সতৰ্ক নহয় যিহেতু সজাগ নহয় আৰু ডিচিডেন্স ইজ ভাইব্ৰেশ্যন সুপ্ৰিম কোৰ্টে কৈছে আজি কেইবছৰমান আগতে সুপ্ৰিম কোৰ্টে ফৰ্মেলি কৈছে আনুষ্ঠানিকভাৱে কৈছে যে ডিচিডেন্স মানুহৰ যিকোনো ক্ষেত্ৰত মতানৈক্যৰ অধিকাৰটো হ'ল গণতন্ত্ৰৰ মানে হৃদস্পন্দন এইটো গতিকে সেই মতানৈক্যৰ অধিকাৰ থাকিবই লাগিব মতানৈক্যৰ অধিকাৰ নাথাকি পেলাই যদি UAP আনি দিয়ে যদি আৰ্ম ফ'ৰ্চেছ স্পেচিয়েল কি বুলি কয় আনলফুল এক্টিভিটিজ প্ৰিভেনশ্যন এক্ট আনি দিয়ে গতিকে সেইবিলাক কিন্তু এটা কথা দেই সেইবিলাক কিন্তু অকল বিজেপি চৰকাৰে নকৰে চব চৰকাৰে কৰে নহ'লে কিয় কইন দলবিলাকে কিয় কোৱা নাই যে ছেডিশ্যন আঁতৰাব নালাগে আজি 1 মাহ আগতে সুপ্ৰিম কোৰ্টে কৈছে যে ব্ৰিটিছ যুগৰ এই দেশদ্ৰোহৰ আইনখন কিয় আছে এতিয়ালৈকে কোনোবা এটা ৰাজনৈতিক দলে আপত্তি কৰিছে টিভিছত তেওঁলোকে কিবা কিবি ক'ব এইটো খটুৱাইছে অমুক দলৰ বিৰুদ্ধে খটুৱাইছে কিন্তু এই আইনখনৰ আপত্তি কোনোবা দলে কৰিছে নেকি অকল মানে যত দোষ নন্দঘোষ বিজেপি ক'লে অকল নহ'ব মই নামানো এইটো কথা হা কাৰণ আগত বিভিন্ন কমিশ্যনৰ ৰিপৰ্ট আছে চব চৰকাৰ থকা দলবিলাক এইবিলাকে কৰে আৰু ধুনীয়া ধুনীয়া কথা কৈতো কৰে কামবিলাক কোনে নকৰা নাই চব দল কৰিছে গতিকে কথাটো হ'ল কি যে উচ্ছেদ অসমত হৈছে আৰু হ'ব চাগে কাৰণ কোনো বিৰোধ মানে কি আৰু সেই সক্ৰিয় বিৰোধ খুব কম হৈছে উচ্ছেদ হ'ব চাগে কিন্তু অনুৰোধ চৰকাৰ পক্ষৰ অনুৰোধ বা বিৰোধী দলসকলৰ অনুৰোধ তেওঁলোকে যাতে অযথা মানে সেয়া কৰি লাভ নাই যে কথাটো হ'ল কি যে তেওঁলোকক যাতে পুনৰ সংস্থাপনৰ যিসকল বিদেশী আছে খেদক একদম ইয়াত কোনো মানুহে বোধহয় দ্বিমত নকৰে আমছুও নকৰে কোনেও নকৰে বিদেশীসকল খেদক বা যিসকল অবৈধ বুলি চিনাক্তকৰণ হৈছে তেওঁলোকক নিজৰ শিবিৰত ৰাখক যিটো নিয়ম আৰু আইনমতে শিবিৰত ৰাখক আৰু বাকী যিটো হৈছে যে পুনৰ সংস্থাপনৰ বিৰোধী যেনেকৈ বেংগলোৰত বহুত অসমীয়া মানুহে মাটি কিনিছে আমি বহুত চিনি পাওঁ আগৰ যিটো নিৰ্বাচন কমিশ্যনৰ চিফ নিৰ্বাচন ডি লিংডো যে তেওঁতো বেংগলোৰত থাকে আজিকালি তেওঁ বেংগলোৰত ঘৰ মাটি লৈছে ঠিক তেনেকৈ বেলেগৰ পৰা আহি পেলাই লয় আমাৰ অসমীয়া মানুহে বহুত লৈছে আমাৰ এইবিলাক মানুহে বহুত লৈছে গতিকে কথাটো সেইটো নহয় কথাটো হ'ল কি সেই আমাৰ ইয়াত আকৌ আমাৰ 6 চিডিউল নহয় আমাৰ এইখন গোটেই অসমখন কিন্তু
ষষ্ঠ ইয়াত মাটি কিনাৰ অধিকাৰ আছে গতিকে মাটি কিনিব পাৰে কিন্তু বৈধ নাগৰিক সেইটো ঠিক আছে মুখ্যমন্ত্ৰী সেই কথা মই বিৰোধিতা নকৰোঁ যে বৈধ নাগৰিক হ'লে আমি তেওঁলোকক কৰিম এতিয়া কথা হ'ল কি বৈধ অবৈধ বিচাৰে অবৈধ নাগৰিকক উচ্ছেদ কৰক মই কথাটো ক'লো যে কিন্তু অবৈধটো আজি যদি 30 নৱেম্বৰলৈ যদি মাত্ৰ 29,000কে চিনাক্ত কৰিছে আৰু বহিষ্কাৰ কৰিছে এইটো আপোনালোকৰ ৰূপক দাস ডাঙৰীয়া মই কথাটো হ'ল এনেকুৱা যে উচ্ছেদ হওক কিন্তু বৈষম্যমূলক নহওক আৰু যিসকল ভাৰতীয় নাগৰিক তেওঁলোকক পুনৰ সংস্থাপন দিয়ক ৰূপক দাস ডাঙৰীয়া ইতিমধ্যে বহু চহৰ বহু বনাঞ্চল এতিয়াও দখলকাৰী কবলত আছে গতিকে সেইসমূহ উচ্ছেদ কৰাৰ ক্ষেত্ৰত বা আগন্তুক সময়ত সত্ৰ দেৱালয়ৰ মাটিসমূহ উচ্ছেদ কৰাৰ ক্ষেত্ৰত বিজেপি চৰকাৰে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাটো বিচাৰে কংগ্ৰেছৰ তৰফৰ পৰা কেনেদৰে বিচাৰে ৰূপক দাস এতিয়া চাওক উচ্ছেদ এটা ধাৰাবাহিক প্ৰক্ৰিয়া এইটো হ'বই যিহেতুকে বেদখল হয় উচ্ছেদ কৰিব লাগিব তাৰ আমি বিৰোধিতা কৰা নাই কিন্তু কথা হ'ল উচ্ছেদৰ নামত যাতে সাধাৰণ নাগৰিকে ভাৰতীয় নাগৰিকে বা আমাৰ দৰিদ্ৰ জনসাধাৰণে যাতে মানে এটা বৈষম্যৰ যাতে পৰিচায়ক চৰকাৰখন নহয় সেইটোৰ কাৰণে আমি দৃষ্টি ৰাখিব লাগিব আৰু সেইকাৰণে আমি আহ্বান জনাইছোঁ প্ৰথম কথা দ্বিতীয় কথা হ'ল এই যে ক'লে যে মেনিফেষ্টত তেওঁলোকৰ উচ্ছেদৰ কথাটো আছিলে কাৰণে তেওঁলোকে কৰিছে মই তেখেতক সুধিব বিচাৰিছোঁ যে মেনিফেষ্টত আপোনালোকৰ এই এটাই কথা আছিলে নে আৰু বহুত কথা আছিলে যেনেকৈ আমি জানো যে আপোনালোকে 1 লাখ চাকৰি দিম বুলি কৈছিল আপোনালোকে এডভাৰটাইজমেণ্ট কৰিলে ক'ৰবাত পোষ্ট ওলাব এইবিলাক ক'লে কিন্তু আজি কি ঠাণ্ডা হৈ আছে মানে সেইটোত আপোনালোকৰ যি ধৰণে কুচকাৱাজ হ'ব লাগিছিল যাক আপোনালোকে ফাৰ্ষ্ট প্ৰায়ৰিটি দিব লাগিছিল সেইখিনিত হয়তো দিয়া নাই এতিয়া আপুনি কৈছে যে আমাৰ অসমৰ বৰপেটাৰ মানুহে যায় অসমৰ কবাৰ মাটিত বহিছে আপোনালোকে তেওঁলোকক উচ্ছেদ কৰিছে নগাঁৱৰ মানুহ যায় বহিছে লামডিঙত বহিছে ক'বাত বহিছে উচ্ছেদ কৰিছে কিন্তু আজি আমাৰ চুবুৰীয়া ৰাষ্ট্ৰই যিখিনি অসমৰ মাটি বেদখল কৰিছে সেইখিনি ক্ষেত্ৰত আপোনালোকে কি কৰিছে সেই এটা কথা দ্বিতীয় কথা হ'ল আপোনালোকৰ চৰকাৰখনে আমি যেতিয়া দেখিলোঁ যে আপোনালোকৰ চৰকাৰ অহাৰ পিছতে ধৰক নোটবন্দী কৰিলে তাৰপিছত আপোনালোকে কৰোণা আহিলে এই ধৰণে মানে যে অৰ্থনৈতিক ব্যৱস্থাটো ভাঙি পৰিল মানে আৰ্থিকভাৱে চৰকাৰখন ভাৰত চৰকাৰে হওক বা অসম চৰকাৰে হওক আৰ্থিকভাৱে সচ্ছলতাটো নোহোৱা হৈছে সেইকাৰণে আপোনালোকে হয়তো বহুত উন্নয়নমূলক কাম কৰিব পৰা নাই নোৱাৰাৰ কাৰণে আজি আপোনালোকে এই কিছুমান সৰু সৰু কথা লৈ পেলাই আপোনালোকে টাইমবিলাক পাৰ কৰি দিব বিচাৰিছে আজি অসমত আপোনালোকে মাহে মাহে ধাৰ লৈ আছে লৈ পেলাই চৰকাৰখন কিবাকে দৰমহাখিনি দিছে যি মানে কৰণীয় যিখিনি নকৰিলে নহয় সেইখিনি কৰি আছে কিন্তু আপোনালোকে নিৰ্বাচনী প্ৰচাৰ সভাসমূহত ইমান কথা কৈ দিছে এটা সমষ্টিত এটা পঞ্চায়তত ইমান উন্নয়ন কৰিম বুলি কৈছে তাৰ কাৰণে যিখিনি লাগিব সেইবিলাকৰ আপোনালোকে কি ডিপিআৰ বনাই কি কৰে কি ধৰণে অনাগত দিনত আপোনালোকে আগবাঢ়িব সেই কথাবিলাকত চিন্তা কৰক লগতে আপোনালোকে কাজিৰঙাৰ যিটো কথা ক'লে কাজিৰঙাত যিখিনি মানুহক উচ্ছেদ কৰিলে হয় তাত বহুত আমাৰ অসমীয়া মানুহ স্কুল আছে হয় স্কুল আছে আৰু সেই মানুহবিলাক আগতে সেই জেগাবিলাক আমি ভেকেণ্ট লেণ্ড দেখিছিলোঁ এইকাৰণে যে সেই মানুহবিলাকৰ আগতে গাঁৱৰ ভিতৰত ঘৰ আছিলে যেতিয়া পৰিয়াল ডাঙৰ হ'ল কিবা হ'ল বহুতে তাত মানে এটা বেলেগ বাসস্থান হিচাপে তেওঁলোকে তালৈ উঠি আহি বহুতে ঘৰ বান্ধিছিল সেনেকুৱা নজিৰ আমি জানো আমি চিনি পোৱা মানুহ আছে আৰু সেই মানুহখিনিক উচ্ছেদ কৰা অন্তৰালত আৰু এটা কাহিনী আছে সেই কাজিৰঙাৰ সেই বেলটোৰ কাষত যিখিনি চাহ বাগান আছে যোনে যোনে ক্ৰয় কৰিছে আপোনালোকৰ যদি হতাহক আছে সেই মালিককেইজনৰ নাম কওকচোন কোনে কোনে কিনিছে আপোনালোকৰ বিজেপি দলৰ বিয়াগম এজেপি দলৰ বিয়াগম নেতা মন্ত্ৰীৰ তাত চাহ বাগান আছে বুলি আমি জানো এই কথাবিলাক যে কৰিছে সেইকাৰণে বেদখলমুক্ত কৰিছে নেকি যে এইবিলাক জুপুৰিবিলাক এই জেগাবিলাক থাকিলে সেই জেগাখিনি দেখিবলৈ বেয়া হয় তেনেকুৱা আপোনালোকৰ মানে নিজা অভিসন্ধি আছে বুলি বহুতে কয় সেই কথাবিলাক সেই প্ৰশ্নবিলাক ওলাইছে এই কথাবিলাক আপোনালোকে কওক আৰু আপোনালোকৰ মেনিফেষ্টত আৰু কি কি আছে অসমক আপোনালোকৰ মুখ্যমন্ত্ৰীয়ে আগতো কৈছিল যে অসমক 5খন ভাৰতবৰ্ষৰ প্ৰথম 5খন ৰাজ্যৰ ভিতৰত স্থান দিব কিন্তু আজিও তেখেতে কৈ আছে সেই আপোনালোকে কথাটো কয় কিন্তু তাৰ কাৰণে আপোনালোকে কি ধৰণৰ মানে আঁচনি প্ৰস্তুত কৰিছে সেই বিষয়ে কওক আপোনালোকে উন্নয়নৰ কথা কওক ৰূপক দাস ডাঙৰীয়া যিখিনি কথা ক'লে কেনেকে ভাৰতৰ প্ৰথম 5খন ৰাজ্যৰ ভিতৰত আনিম বুলি ক'লে নহয় আপোনালোকে কিভাৱে আনিব যে আমি এনেকে প্লেন কৰিছোঁ শিক্ষাত অমুক কৰিম স্বাস্থ্যত অমুক কৰিম ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত কিশোৰ উপাধ্যায় ডাঙৰীয়া ইতিমধ্যে ৰূপক দাস ডাঙৰীয়া যিখিনি কথা নাপায় চৰকাৰী ভূমি তেওঁলোকে নাপায় কিন্তু আপোনালোকে বহিৰাগত মানুহক আপোনালোকে হাজাৰ হাজাৰ বিঘা মাটি একেলগে দিব পাৰে কিয় দিয়ে সেই কথাখিনি আজি মই কম মই সেইকাৰণে সেই তথ্যখিনি যিখিনি কথা কৈছে তাৰ সমান্তৰালভাৱে আমছু আৰু ৰাইজৰ দলৰ প্ৰতিনিধিগৰাকীয়ে ইতিমধ্যে শ্বেতপত্ৰ প্ৰকাশৰ কথা এটাও উল্লেখ কৰিছে এই উচ্ছেদ সন্দৰ্ভত ৰূপক দাস ডাঙৰীয়াই বহুখিনি কথা কৈছে কিশোৰ উপাধ্যায় ডাঙৰীয়া নহয় প্ৰথম কথাটো হ'ল
আজি একচুৱেলি আপুনি আমাক এই উচ্ছেদৰ বিষয়ে আলোচনা কৰিব মাতিছিল হয় উচ্ছেদক লৈ গতিকে আজি আমি উচ্ছেদৰ বিষয়টো লৈ আছোঁ এতিয়া কোনোবাই যদি উচ্ছেদৰ বিষয়ত লৈ ফালৰি কাটি যাব বিচাৰে তাত আমাৰ ক'বলগীয়া একো নাই আৰু চাওক শ্বেতপত্ৰৰ কথা এইটো গভৰ্ণমেণ্টত তেখেতসকলে ডিমাণ্ড কৰিছে আজি শ্বেতপত্ৰ যদি কালি প্ৰয়োজন হয় গভৰ্ণমেণ্টে প্ৰকাশ কৰিব এইটো কথা আমচুৱে ক'লে প্ৰকাশ কৰিব লাগিব এইটো কি কথা নাই আমচু এনেকুৱা এটা সংগঠন যিটো সংগঠনে 2000 আমচু আপোনালোক প্ৰায় একেই ন আমচুৰ কথাই আপোনালোকে কৈ আছে আকৌ আপোনালোকৰ মুখ্যমন্ত্ৰীয়ে কিন্তু আমচুৰ সভাপতি নাম বাৰে কৈছে গৰুকুটি ইছ্যুটো লৈ পিনি সেইটো গণতান্ত্ৰিকভাৱে কৰিছো আমচুৰ সভাপতি হৈছে এতিয়া আমি যদি কওঁ আমচু আপোনালোকৰ মই আপোনাক ডিস্টার্ব কৰা নাছিলো মোৰ কথাটো শুনাৰ পিছত আপুনি মুখ্যমন্ত্ৰীৰ কথাবিলাক কিয় কয় আপুনি মুখ্যমন্ত্ৰীৰ কথাবিলাক নকব নাই মোৰ ৰাইজক আপোনালোকে নিৰপেক্ষ কথাবিলাক আপোনালোকৰ শ্বেতপত্ৰ বিচাৰিছো ৰাইজৰ দলে কি বিচাৰিব তেওঁলোকে বিচাৰিব যে এই সকল মানুহক সুৰক্ষা দিব লাগে আৰু সেই সকল মানুহৰ পৰা আগন্তুক দিনত তেওঁলোকে ভোট পাব সকলোৱে নহয় অসমৰ সকলো মানুহে বিচৰা নাই গৰুখুটিৰ পিছতো ইলেকশ্যন হৈছে নহয় অসমৰ মানুহে 5টা বিধানসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টিক একচেপ্ট কৰিছে মেণ্ডেট দিছে এই কামবিলাক কৰিবৰ কেনেকৈ দিছে আপোনালোকক দিয়া নাই মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি আপোনাক কিমান মানুহ আমাৰ চৰকাৰৰ গৰুখুটিৰ ঘটনাৰ পিছত কেন্দ্ৰ চৰকাৰ থকাৰ পিছতো মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি মেণ্ডেটো এনেকৈ দিছে 25,000 ভোটৰ ব্যৱধান লাগিছিল আপোনালোকে সাম্প্ৰদায়িকভাৱে ৰক্ষণাবেক্ষণ দিব বিচাৰে নাই ৰাইজক আমি অসমৰ মাটি বেদখলকাৰীৰ হাতত আমি এৰি দিব নোৱাৰো আৰু যেটো কাজিৰঙাৰ কথা কৈছে কাজিৰঙাৰ যিসকল মানুহ কাজিৰঙাৰ ভিতৰত আছে কাজিৰঙাৰ ভিতৰত যিসকল মানুহে ৰব মই আপোনাক ডিস্টার্ব কৰা নাছিলো কাজিৰঙাৰ ভিতৰত যিসকল মানুহ আছিল যিসকল মানুহ কাজিৰঙাৰ ভিতৰত আমাৰ মানুহ আছিল যিসকল মানুহক আমি ক্ষতিপূৰণ দিছো যিসকল মানুহ তাত নাছিল যিসকল মানুহ অবৈধ আছিল তেখেতসকলক দিয়া নাই আমাৰ চৰকাৰৰ সেইকাৰণে আমাৰ চৰকাৰৰ কথাটো ক্লিয়াৰ যদি লামডিঙতো যিসকল মানুহে পাবলগীয়া মানুহ আছে তেখেতসকলক দিয়া হ'ব যদি পাবলগীয়া নাই তেখেতসকলক দিয়া নহ'ব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে কিন্তু দুৰ্ভাগ্যবশতঃ আজি আপোনালোকে যেনেকৈ কৈছে কেটেগৰাইজ কৰাৰ কথা কোৱা হৈছে যে এক আমি এইটো কথা কোৱা নাই যে কাজিৰঙাতো হিন্দু মানুহ তাত উচ্ছেদ কৰা হৈছে আমচাঙতো হিন্দু মানুহ উচ্ছেদ কৰা হৈছিল কংগ্ৰেছৰ দিনত উচ্ছেদ হোৱা নাছিল নেকি হৈছিল আমাৰ কথাটো হ'ল যে এই বিষয়বস্তুটো এই সকল মানুহে হিন্দু মুছলমান কৰিব বিচাৰিছে আমাৰ কথাটো হ'ল যে তাত থকা যিসকল বেদখলকাৰী আছে এতিয়া দুৰ্ভাগ্যবশতই হওক বা যিয়ে নহওক আজি বেদখলকাৰী কোন আছে সেই সকল মানুহে আছে যিসকল মানুহৰ কংগ্ৰেছ আৰু ৰাইজৰ দলে এতিয়া মই আপোনাক এটা লিষ্ট পঢ়ি মোক 2 মিনিট আকৌ বৰচলা সমষ্টি কথা মোৰ তাত সেইটো ডকুমেণ্ট আছে কাৰণে কৈ আছে বিহগুৰি মণ্ডলৰ বিহগুৰি ব্লকৰ যিখিনি উত্তৰ পাৰে আপুনি দক্ষিণ পাৰে নদীৰ কাষত আপোনাৰ যোৱা 3টা বছৰত আপুনি আছিগড় বুলি এটা টাপু আছে 4 বছৰ আগত 10 ঘৰ আছিল এতিয়া 200 ঘৰ হৈছে সৰ্দাৰ টাপু আছে 4 বছৰ আগত 20খন ঘৰ আছিল এতিয়া 120 হৈছে আলি টেঙনি বুলি এটা টাপু আছে 4 বছৰ আগত 7খন ঘৰ আছিল এতিয়া 67 হৈছে এনেকৈ 23খন টাপু আছে আপুনি ইন্টাৰেষ্টিংলি এই টাপুৰ নাম শুনিলে আচৰিত হ'ব মন্দিয়া টাপু দুবাই টাপু এই দুবাই টাপুত আজিৰ পৰা 4 বছৰ আগত আছিল 20 ঘৰ এতিয়া 120 ঘৰ মানুহ আছে কোনে দখল কৰিছে আমাৰ যিসকলক এইসকল মানুহে ৰিপ্ৰেজেণ্ট কৰে যিসকল মানুহক আমচুৱে ৰিপ্ৰেজেণ্ট কৰে যিসকল মানুহক কংগ্ৰেছে ৰিপ্ৰেজেণ্ট কৰে সেইসকল মানুহক ৰক্ষণাবেক্ষণ দিবলৈ আজি আপোনালোকে কিয় ঠিক আছে মই আপোনালোকে কওক বৰচলাৰ চৰতে যিসকল মানুহ মিন্নাতুল ইছলাম আছে সেইসকলক চৰকাৰে অনতিপলমে উচ্ছেদ কৰক আপোনালোকে উপাধ্যায় ডাঙৰীয়া আপুনি যিখিনি কথা ক'লে মিন্নাতুল ইছলাম ইতিমধ্যে কিশোৰ উপাধ্যায় ডাঙৰীয়াই যিখিনি কথা কৈছে আপুনি হয়তো শুনিছে কিশোৰ উপাধ্যায় ডাঙৰীয়াই কৈছে যে বৰচলা সমষ্টিৰ কথা উল্লেখ কৰিছে আৰু বৰচলা সমষ্টিৰ ইতিমধ্যে বিভিন্ন অঞ্চলত কোনে দখল কৰিছে সেই সন্দৰ্ভতো তেওঁ মন্তব্য কৰিছে আৰু তেওঁ তথ্য সহকাৰে উদঙাই দিছে কোনসকল মানুহ আছে কোনসকল মানুহ তাত বহিছে কোনসকল মানুহক বহুৱাইছে বুলি আজিজুৰ ৰহমানে প্ৰশ্নও কৰিছে কোনে বহুৱাইছে বুলি প্ৰশ্নও কৰিছে এই আমচুৱে বহুৱাইছে বা আমচুৰ যিসকল লোকে আমচুৱে যিসকল লোকক ৰিপ্ৰেজেণ্ট কৰে ৰাইজৰ দলে যিসকল লোকক ৰিপ্ৰেজেণ্ট কৰে এনেধৰণৰ এটা মন্তব্য কৰিছে কিশোৰ উপাধ্যায় ডাঙৰীয়া
মিন্নাতুল ইছলাম কি ক'ব বিচাৰিব এই ক্ষেত্ৰত? হয়, বিজেপি মুখপাত্ৰৰ কিছুপাধ্যায় ডাঙৰীয়ে যিখিনি কথা কৈছে এইটো এটা হাস্যকৰ বিষয়। আমচু এখন চৰকাৰ নহয়, আমচু এখন নিৰ্বাচিত চৰকাৰ নহয়, আমচু সংখ্যালঘু জনতাৰ এটা জাতীয় সংগঠন। আমচুৱে কেতিয়াও মানুহক কোনো অবৈধ মানুহক গৈ বৰচলা সমষ্টিত কেতিয়াও কোনো কাৰণে কেতিয়াও বহাব নোৱাৰে। গতিকে তেখেতৰ কথাখিনি যে কিমান বাস্তৱ এই কথা বাস্তৱ আমাৰ তেওঁ যে সেই মানুহসকলক সেই মানুহখিনিক যদি মিন্নাতুল ইছলাম সেই মানুহখিনিক যদি উচ্ছেদ কৰে সেই মানুহখিনিক যদি উচ্ছেদ কৰে তেনেহ'লে আমচুৱে বিৰোধিতা কৰিব নেকি? এনেধৰণৰ প্ৰশ্নও কিন্তু সন্মুখলৈ আহিছে। না, আমি কি কৈছো মাননীয় ন্যায়ালয়ে যি নিৰ্দেশ দিছে মাননীয় ন্যায়ালয়ে মানিবলৈ বাধ্য। মোক ক'ব দিয়ক কমপ্লিট কৈ লওক। ক'ব দিয়ক। আৰু লগে লগে এইটো কথাটো বিচাৰিছো সেইটো কথা হৈছে ভাৰতীয় নাগৰিকৰ যদি ক'ৰবাত ভূমি নাইকিয়া হৈছে, কল্যাণ কমিটিৰ এখন চৰকাৰৰ বা এখন ৰাষ্ট্ৰৰ দায়িত্ব কি হ'ল ভাৰতৰ প্ৰকৃত নাগৰিকক তেওঁলোকে ভূমি প্ৰদান বা বাসস্থানৰ ব্যৱস্থা কৰা, তেওঁলোকৰ মৌলিক অধিকাৰটো এটা ব্যৱস্থা কৰি দিয়া। কিন্তু তাকে নকৰাকৈ ভাৰতীয় নাগৰিকৰ পৰা অমানৱভাৱে উচ্ছেদ কৰি মুকলিসমূহ ঠেলি দিয়া কেনেকুৱা হ'ব? ইয়াত বিশ্ব আজি কৰোণা কালত চৰকাৰে যিবোৰ SOP প্ৰকাশ কৰে, SOP কৰোণাক ৰোধ কৰিব পাৰে বা খাম কাটিবৰ কাৰণে আমাক ঘৰত থাকিব কয়, ইফালে ঘৰত থাকিব, এবাৰ ঘৰত থকাৰ মানুহক অমানৱভাৱে উচ্ছেদ কৰি বাহিৰলৈ ঠেলি দিয়ে। গতিকে এই কথাখিনিও চাব লাগিব যে এটা কথা ঠিক আমি এই কথা বাৰে বাৰে আপোনালোকক কৈছো যে শ্বেতপত্ৰটো আমাৰ অত্যন্ত প্ৰয়োজন। অকল চৰ চাপৰি নহয়, সমগ্ৰ অসমৰ ধৰণে কোনে ফৰেষ্ট ভূমি দখল কোনে চৰ ভূমি দখল কৰিছে এই কথা ঠিক স্পষ্ট কৰিলেহে আমি কথা মানিম যে ইয়াত বৈষম্য হোৱা নাই বুলি। সামগ্ৰিক পৰিৱেশৰ ওপৰত যেতিয়ালৈকে এখন ৰাজ্য চৰকাৰ এখনে শ্বেতপত্ৰ প্ৰকাশ নকৰিব তেতিয়ালৈকে আমি কেতিয়াও মানি ল'ব নোৱাৰিম যে ইয়াত বৈষম্য হোৱা নাই বুলি। এই কথাটো স্পষ্ট। কিশোৰ পাধ্যায় ডাঙৰীয়া, এতিয়া আমচুৱে মানে নামানে সেইটো আমচুৱে মানে নামানৰ লগত আমাৰ কি কথা? আমাৰ অসমৰ ৰাইজে মেণ্ডেট দিছে, অসমৰ ৰাইজৰ মেণ্ডেট লৈ আমি চৰকাৰত আছো। আমি আমচুৰ মেণ্ডেট লৈতো আমি চৰকাৰত নাই, ৰাইজৰ দলৰ মেণ্ডেট লৈতো আমি চৰকাৰত নাই, কংগ্ৰেছৰ মেণ্ডেট লৈ আমি চৰকাৰত নাই। অসমৰ সংখ্যাগৰিষ্ঠ ৰাইজৰ মেণ্ডেট লৈ আমি চৰকাৰত আহিছো। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমত দখল কৰা হৈছে। নিৰ্বাচন চৰকাৰ নেকি? এটা আমাৰ এইখিনি অধিকাৰ আছে নেকি? আমাৰ ছাত্ৰ সংগঠন আমাৰ কৈছো সংখ্যালঘু আমাৰ মানুহৰ ওপৰত অন্যায় অত্যাচাৰ আমি মাত পতাত আমাৰ এটা অধিকাৰ আছে। সামগ্ৰিক অসমৰ মানুহৰ ওপৰত যে অন্যায় অত্যাচাৰ আমি মাতি যাম। অসমত যদি কোনোবা ভুল পথেৰে কোনোবাই অবৈধভাৱে যি তাত হেৰি কৰিছে অন্যায় অসমৰ ভূমিৰ ওপৰত কোনোবা যে আমাৰ আক্ৰমণ কৰিছে, আপোনালোকে যেতিয়া পাটবাউসী সত্ৰৰ মাটি দখল হওঁতে আমচু ক'ত আছিল? কাজিৰঙাত মাটি দখল হওঁতে আমচু ক'ত আছিল? বৰচলাৰ মাটি দখল কৰোঁতে আমচু ক'ত আছিল? কিয় মাত মতা নাছিল আপোনালোকে? গৰুসুঁতিৰ মন্দিৰ শিৱ মন্দিৰত 180 বিঘা মাটি দখল কৰা হ'ল, আপোনালোকে কিয় মাত মতা নাছিল? ক'ত আছিল আপোনালোক সেই সংগঠন নহয় জানো? যি সংগঠনে 2012 চনত NRC যেতিয়া কাম আৰম্ভ হ'ল, পাইলট প্ৰজেক্ট যেতিয়া আৰম্ভ হ'ল, NRC গোটেই প্ৰজেক্টত বাধা দিয়া মানুহ আপোনালোক নাছিল আৰু আপোনালোকে এটা নিৰ্দিষ্ট সংখ্যক মানুহে যি সংখ্যক মানুহে অসমৰ ভাষা সভ্যতা সংস্কৃতি ৰাজনীতিত দখল দিব বিচাৰিছে সেই সকল মানুহৰ এজেণ্ট হৈ আপোনালোকে কাম কৰি আছে। সেই আপোনালোকৰ যি চিন্তা সেই চিন্তা আমি সহযোগ কৰি গৈছো। ইতিমধ্যে আপোনাৰ লগত 42 টকাৰ নাগৰিকৰ অধিকাৰ গোস্বামী ডাঙৰীয়াই কৈছে কোনো কাৰণে কেতিয়াও কোনে উচ্ছেদৰ বিৰুদ্ধে নাই। মই কথা স্পষ্ট ধন্যবাদ জ্ঞাপন কৰি ক'ব বিচাৰিছো কিন্তু অসমমূলক যদি উচ্ছেদ হয় নিশ্চয় আমচুৱে ঘণ্টা বিৰোধী আন্দোলন কৰি যাব। অসমীয়া এখনত কলাৰাম জানিলে আপোনালোকৰ এটা স্পষ্টীকৰণ ওলাওক, আপোনালোকৰ এটা স্পষ্টীকৰণ ওলাওক, আপোনালোকৰ এটা স্পষ্টীকৰণ ওলাওক। আপুনি 70 ইয়াৰ্ছ আছিল।
আপুনি কি কৰিলে চৰকাৰে 70 বছৰতো আপোনালোক আছিল কি কৰিছে আপোনালোকে কি কৰিলে আপোনালোকৰ কোৱেশ্চন কৰাৰ অধিকাৰ নাই তেওঁলোকক খেতি কি অধিকাৰ নাই কথা ক'ব হৈছে আপুনি গণতন্ত্ৰক বিশ্বাস নাই। মানি লওক যে আপোনালোকে- ভাৰতীয় জনতা পাৰ্টিয়ে গণতন্ত্ৰক বিশ্বাস নকৰে আপোনালোকে সেইটোতো আপুনি কৈ আছে এই- আমাৰ আপুনি অন কেমেৰা কেনেকৈ ক'ব আপোনালোক পাৰিছে 70 বছৰ যে কি কৰি আছিলে? আপোনালোকৰ প্ৰশ্ন সোধাৰ 70 বছৰ কি কৰি আছিলে? কি কৰি আছিলে? ঠিক আছে সমুজ্জ্বল ডাঙৰীয়া 70 বছৰ কি কৰি আছিলে গোস্বামী ডাঙৰীয়া হয়। চিঞৰ বাখৰ যুক্তিটো মানে নাই, গোস্বামী ডাঙৰীয়া কওক। কাৰণে কৈছেতো আপুনি সমুজ্জ্বল ডাঙৰীয়া আমি মিঠাতুল ইছলাম মই শেষত ক'বলৈ দিম আপোনাক দৰ্শকে একো গোস্বামী ডাঙৰীয়া কওক। কাৰণ যিহেতু আমাৰ সময় শেষ এইটো হৈছে। নহয় এইটো কথা বিশ্বাসযোগ্য নহয় কাৰণ বৰাকত উঠি গৈছে আপুনি আপোনাৰ যি কথা। কয় এক ৰাইজে মিনিট, সেইটো শুনি এক ভাবিব মিনিট। বুলি আৰু নাপাব পাৰে ভাল আপোনাৰ আপুনি চৰকাৰ হ'ব পাৰে আপোনালোকে সহস্ৰাধিক ভোট পাব পাৰে নাই, চৰকাৰ আপোনালোকৰ হৈছে সেইটো মানে এইটো নহয় যে আপোনালোকে স্বেচ্ছাচাৰীভাৱে আসন ৰয়ন কুমাৰ গোস্বামী ডাঙৰীয়া, খুব চমুকৈ উদ্ধাৰ কৰিব পাৰিম বুলি আপুনি নাপায় চমুকৈ খুব চমুকৈ হয় সমাজৰ অধিকাৰ আছে সেইটো আমাৰ কনষ্টিটিউচনে কথা ক'ব পাৰে তাত আমাৰ ক'বলগীয়া নাই ভুল কথা সেইটো ক'ব চিধা অধিকাৰ পূৰা আছে এই অধিকাৰটো আমাৰ খবৰ কৰিব নোখোজিব এইটো ঠিক নহয় কথা হ'ল কি এইটো বিশ্বাস নকৰোঁ ভাষা সংস্কৃতি ৰক্ষা কাৰণ বৰাকত গুচি গৈছে কাঁহ আনি পেলাই আমাক কাৰ সকলোৱে ভয় খাইছে আমিতো ভয় খামেই কিয় ভয় নাখাম কাৰণ যিদিনাখনে এইখন 9 ছেপ্টেম্বৰত যিখন অধিসূচনা জাৰি কৰিছিলে 16 ছেপ্টেম্বৰৰ দিনা এজন DP সিং তেওঁ ইয়াত অসমত কৈ গৈছে মানুহবিলাক ক'ত যাব ইয়াতে আহিব এজন মন্ত্ৰীয়ে কৈছে অনেক বাদ দিয়ক মানেতো অভিযোগ কৰিব ৰাস আহিব পৰপতি এই কথাটো আপোনালোকে আপুনিও আছিল 2 কোটি আহিব বুলি মানুহ ভয় খোৱা হ'ল আহিল নেকি কৈছে নেকি মই কৈছোঁ মই কৈছোঁ আন্দোলন কৰা মানুহেতো কৈছে শুনক আজি আপোনাৰ লিডাৰ শুনক ঠিক আছে কৈছে আচ্ছা ঠিক আছে শুনক ৰ'ব আজি আপুনি মোক শেষ ক'ব নিদিলে ঠিক আছে যদি চব মানুহৰ দায়িত্ব আমি ল'ব লাগে তেতিয়াহ'লে আপুনি আজি MP নিৰ্বাচনৰ দায়িত্ব লওক যে বামুণ কমিউনিটিটো মোৰ পকেটত আছে সেইটো দায়িত্ব আপুনি ল'ব নেকি তেনেকৈ কিয় আজি আপোনালোকৰ MP এজনে কোৱা নাই আজি আপোনালোকৰ MP এজনে মধ্যপ্ৰদেশত কোৱা নাই চবতে দেখোন ওলাই গৈছে সেইটোতো বিজুৱেল তেওঁলোকৰ মুখৰ বাক্যটো ওলাই গৈছে গতিকে তেনেকৈ নক'ব এজন মানুহে কিবা কোৱাৰ কাৰণে গোটেই দলটোৱে দায়িত্ব ল'ব নোৱাৰে আজি উন্নাও ৰেপৰ কাৰণে বিজেপিক আমি দোষী নকৰোঁ আপোনালোকে তাক খেলি দিছে শাস্তি দিছে আপুনি সেইটো কওক উন্নাও ৰেপ আপুনি UPত ৰেপ হৈছে আপোনালোকৰ MLA ধৰা পৰিছে কিন্তু নহয় আপোনাৰ কোৰ্টে শাস্তি দিছে সেইটো কাৰণে কি মানে গোটেই বিজেপি দল ৰেপিষ্ট তেনেকৈ ক'ব নোৱাৰোঁ গতিকে কোনোবা মানুহে উত্তেজনাত তেনেকৈ কৈ দিব সেইটো আমি ৰেছপনচিবল মানুহৰ কথা কৈছোঁ কোনোবা এজন বিজেপি মানুহে কৈছে সেইটো কোৱা নাই মই কিন্তু মন্ত্ৰীৰ কথা আমাৰ অনুষ্ঠান সামৰিবৰ সময় হৈছে মন্ত্ৰীৰ কথা কৈছোঁ অনুষ্ঠান সামৰিবৰ সময় হৈছে অনুষ্ঠান সামৰিছোঁ অনুষ্ঠান সামৰিব হৈছে উচ্ছেদৰ আপত্তি কৰিব লাগে একো নাই ঠিক আছে দিব লাগে মিনাতুল ইছলাম ডাঙৰীয়া এটা বাক্যত কিবা ক'ব বিচাৰিব নেকি মিনাতুল ইছলাম ডাঙৰীয়া হয় এই কথা মই পুনৰ ক'ব বিচাৰিছোঁ অঁ যে বেদখল আৰু উচ্ছেদ লৈ অসমত ৰাজনীতি হ'ব নালাগে এই সময়ত প্ৰত্যেকটো পলিটিকেল পাৰ্টি প্ৰত্যেকটো অসমৰ ছাত্ৰ সংগঠন জাতীয় সভা প্ৰত্যেকে লগ লৈ সভাখনত ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিজুৰ ৰহমানকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অনুষ্ঠানত অংশগ্ৰহণ কৰা আটাইকেইগৰাকী অতিথিক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ মিন্নাতুল ইছলামকো ধন্যবাদ জ্ঞাপন কৰিছোঁ দিল্লীৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ তেখেতক পালোঁ কিন্তু এই সমগ্ৰ বিষয়টোক লৈ উচ্ছেদক লৈ ৰাজনীতি হৈছে নেকি প্ৰকৃতপক্ষে ধৰ্মীয় সংখ্যালঘুসকলক টাৰ্গেট কৰি লোৱা হৈছে নেকি আৰু এই বিষয়টোক লৈ নিৰ্দিষ্টভাৱে আৰু নিৰ্দিষ্ট সংখ্যক লোকক লৈ একাংশই ৰাজনীতি কৰিব বিচাৰিছে নেকি সেই প্ৰসংগটো উত্থাপন হৈ থাকে গতিকে এনেসমূহ প্ৰসংগ উত্থাপন নহওক ভাৰতবৰ্ষ ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ আৰু এনেধৰণৰ ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰত ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰতি সন্মান জনাই চৰকাৰখন আগবাঢ়িব লাগে সেয়াও সকলোৱে বিচাৰিব গতিকে আমি অনুষ্ঠান সামৰিছোঁ আজিৰ যুক্তিবাদৰ পৰা মই সমুজ্জ্বল দত্ত বিদায় লৈছোঁ কিন্তু এই সমগ্ৰ বিষয়টোৱে এটা ন্যায্যতা পাওক সমগ্ৰ বিষয়টোৱে কোন দিশে গতি কৰে সমগ্ৰ বিষয়টো ইতিবাচক হওক সেয়া সকলোৱে বিচাৰিব ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ